আপুনিও সুযোগ ল'ব পাৰে আমাৰ 21টা অনলাইন গীৰ্জাৰ। চাওক, এইটো ভাৰতৰ কেইবাটাও ভাষাত উপলব্ধ আছে। উড়িয়া, তামিল, তেলেগু, গুজৰাটী, কানাড়া, তুলু, ইংলিছ, হিন্দী, অসমীয়া, মাৰাঠী, পঞ্জাবী, নেপালী, কংকণী, মালায়ালম, হিন্দী, ভোজপুৰী, বেংগলী আৰু মালৱানীত। তাৰোপৰি 3টা বিশেষ টিনেজাৰসকলৰ কাৰণে চাৰ্চ আছে। চিলড্ৰেন চাৰ্চ, ক'লা আৰু বোবাসকলৰ চাৰ্চো আছে। থেংক ইউ, গড ব্লেছ ইউ। ओ महान परमेश्वर, तेरी आराधना करते हैं। तू भला है, तू अद्भुत है। कितना महान है, कितना महान है, कितना महान है तू प्रभु। कितना महान है, कितना महान है, कितना महान है तू प्रभु। तेरे ही नाम में झुकते ज़मीं आसमां, कितना महान है तू प्रभु। तेरे ही नाम में झुकते ज़मीं आसमां, कितना महान है तू प्रभु। कितना महान है, कितना महान है, कितना महान है तू प्रभु है। कितना महान है, कितना महान है, कितना महान है तू प्रभु। तेरी मोहब्बत ने दी मुझे जिंदगी। कितना भला है तू ओ प्रभु। तेरी मोहब्बत ने दी मुझे जिंदगी। कितना भला है तू ओ प्रभु। कितना भला है तू, कितना भला है तू, कितना भला है तू ओ प्रभु। कितना भला है तू, कितना भला है तू, कितना भला है तू ओ प्रभु। सारी कायनात तेरे सामने झुकती है। कितना अद्भुत है तू प्रभु। सारी कायनात तेरे सामने झुकती है। कितना अद्भुत है तू प्रभु। कितना अद्भुत है, कितना अद्भुत है, कितना अद्भुत है तू प्रभु। तू है कितना अद्भुत है, कितना अद्भुत है, कितना अद्भुत है तू प्रभु। सारी मोहब्बत, सारी सामर्थ, सारा आदर और सम्मान तेरा। सारी मोहब्बत, सारी सामर्थ, सारा आदर और सम्मान तेरा। सारी मोहब्बत, सारी सामर्थ,
ঈশ্বৰৰ প্ৰশংসা হওক। আজি পবিত্ৰ দিনত মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল প্ৰাৰ্থনা। মই প্ৰাৰ্থনালৈ যোৱা আগমুহূৰ্তত খ্ৰাইষ্ট এম্বেচি চাৰ্চৰ ফালৰ পৰা মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি প্ৰাৰ্থনা বিষয়ত গুৰুত্বপূৰ্ণ আমি দিছোঁ আৰু প্ৰাৰ্থনা বিষয়লৈ যোৱাৰ আগতে শাস্ত্ৰ পাঠ কেইটামান পাঠ কৰিব বিচাৰিছোঁ। প্ৰথম তিমোথী 2:1-2 মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকলো ভক্তি আৰু ধীৰতাত নিৰ্বিঘ্ন আৰু শান্তৰ জীৱন যাপন কৰিম। তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱা সকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। হালেলুয়া। আৰু বিলাপ 3:37 প্ৰভুৱে আজ্ঞা নকৰাৰ কাৰ কোৱা বাক্য সিদ্ধ হয়। হালেলুয়া। প্ৰভুৱে আজ্ঞা নকৰাকৈ কাৰ বাক্য সিদ্ধ হয়। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। প্ৰভু, আমি তোমাক ধন্যবাদ দিছোঁ। তুমি মহান দয়া আৰু অনুগ্ৰহকাৰী, সৰ্বশক্তিমান পৰমেশ্বৰ প্ৰভু, জীৱন্ত পৰমেশ্বৰ প্ৰভু। হালেলুয়া। সন্না কবৰে সি কবৰে সেন্দিবাৰি সন্না কবৰে সি কবৰে খালব সন্না কবৰে সি কবৰে সেন্দিবাৰি সন্না কবৰে সি কবৰে। হালেলুয়া। জিহা জয়ৰা, জিহা নিশি, জিহা চালোন, জিহা টেষ্টিকিনি, জিহা এলচুৰাই, জিহা এলিয়ন। Praise the Lord, praise the Lord, praise the Lord. Thank you, Lord. Sanna kabare, si kabare, endibari sanna kabare, si kabare. Hallelujah. আজি শপত পোৱা সকল, অৰ্থাৎ যিবিলাকে নেতা, লিডাৰশ্বিপ, সকলো নেতাবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। বিশেষকৈ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু যিমানবিলাক প্ৰভু কেবিনেট মন্ত্ৰীবিলাক আছে আৰু যিমানবিলাক প্ৰভু MLA মিনিষ্টাৰবিলাক আছে, MP বিলাক আছে, সাংসদবিলাক আছে, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহ দয়া দিয়া প্ৰভু। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহ দয়াৰ যোগেদি তেওঁলোকৰ লগত থাকি তুমি পৰিচালনা কৰা প্ৰভু। হালেলুয়া। সন্না কবৰে সি কবৰে সেন্দিবাৰি সন্না কবৰে সি কবৰে খাৰব সন্না কবৰে সি কবৰে সেন্দিবাৰি সন্না কবৰে সি কবৰে খালব সন্না কবৰে সি কবৰে সেন্দিবাৰি সন্না কবৰে সি কবৰে। হালেলুয়া। Praise the Lord, praise the Lord, praise the Lord, praise the Lord. তোমাৰ মহান দয়া আৰু অনুগ্ৰহ, তোমাৰ সত্যতাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। তুমি আশীৰ্বাদ প্ৰাপ্ত পৰমেশ্বৰ, জীৱন্ত পৰমেশ্বৰ হয় বিদায় কাৰণে তোমাক ধন্যবাদ দিছোঁ। ভাৰতবৰ্ষৰ প্ৰতিটো চুকত, প্ৰত্যেকৰ জীৱনত তোমাৰ অনুগ্ৰহ দয়া আশীৰ্বাদ দিয়া প্ৰভু। যিবিলাকে সমস্যাত ভুগি আছে, যিবিলাকে তোমাৰ অনুগ্ৰহত প্ৰভু। হালেলুয়া। যিবিলাকে প্ৰভু সকলো সমস্যাৰ ভুগি আছে, তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা, তেওঁলোকৰ জীৱনলৈ তুমি দয়া আৰু অনুগ্ৰহ আশীৰ্বাদ দিয়া প্ৰভু। হালেলুয়া। সন্না কবৰে সি কবৰে সেন্দিবাৰি সন্না কবৰে সি কবৰে খালব সন্না কবৰে সি কবৰে সেন্দিবাৰি সন্না কবৰে সি কবৰে। হালেলুয়া। আমি প্ৰাৰ্থনা কৰিছোঁ হস্পিটেল ডিপাৰ্টমেণ্ট, হালেলুয়া, হালেলুয়া, এডুকেশ্যন ডিপাৰ্টমেণ্ট, সকলো লিডাৰশ্বিপবিলাক, নেতাবিলাকৰ জীৱন, অফিচাৰ্ছবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা। তেওঁলোকৰ জীৱনলৈ তোমাৰ দয়া আৰু অনুগ্ৰহ আশীৰ্বাদ দিয়া। তেওঁলোকৰ জীৱনলৈ তোমাৰ সত্যতাক দিয়া প্ৰভু। আজি তেওঁলোকে প্ৰভু সকলো শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ সুন্দৰৰূপে তেওঁলোকে পৰিচালনা কৰিব পাৰে, ভালভাৱে তেওঁলোকে প্ৰভু পৰিচালনা কৰিব পাৰে, উন্নত কৰিব পাৰে। যিবিলাক প্ৰভু আজি ছাত্ৰ ছাত্ৰী আছে, সকলো ছাত্ৰ ছাত্ৰীক ভাল ধৰণে শিক্ষা প্ৰদৰ্শন কৰিব পাৰে। শিক্ষকবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা। শিক্ষকবিলাকৰ জীৱনত, উচ্চ পদস্থ বিষয়াবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা প্ৰভু। লগতে মই প্ৰাৰ্থনা কৰিছোঁ প্ৰভু হস্পিটেল ডিপাৰ্টমেণ্টৰ ডক্টৰ, নাৰ্ছ, ছুপাৰিনটেণ্ডেণ্ট সকলোবিলাকৰ জীৱন মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। তুমি অনুগ্ৰহ কৰা। তুমি তেওঁলোকৰ জীৱনত তোমাৰ দয়া আৰু অনুগ্ৰহ আশীৰ্বাদে ভৰপূৰ কৰি দিয়া। তেওঁলোকৰ লগত থাকি তুমি কাৰ্য কৰোৱা। তেওঁলোকে যাতে ভাল ধৰণে প্ৰভু শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ উন্নত কৰিব পাৰে প্ৰভু। সকলো লিডাৰবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ।
তুমি অনুগ্ৰহ কৰা হালেলুয়া সন্না কাবৰে শি কাবৰে সেন্দিবাৰে সন্না কাবৰে শি কাবৰে সকলো বিষয়ে ধন্যবাদ প্ৰাৰ্থনা মই প্ৰভু যীশু নামত কৰিছোঁ আমেন ইয়াৰ পাছত চাম আমি জাকুব 5:16 পদ জাকুব 5:16 পদত এনেধৰণে লিখা আছে এতেকে তোমালোক সুস্থ হ'বলৈ ইজনে সিজনৰ আগত নিজ নিজ পাপ স্বীকাৰ কৰিবা আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা ধাৰ্মিকৰ নিবেদন কাৰ্য সাধনত মহাশক্তি বিশিষ্ট হালেলুয়া আৰু প্ৰথম পিতৰ 3:12 পদ প্ৰথম পিতৰ 3:12 পদ কিয়নো প্ৰভুৰ চকু ধাৰ্মিক বিলাকলৈ আৰু তেওঁ কাণ তেওঁবিলাকৰ প্ৰাৰ্থনালৈ কিন্তু কুকৰ্মকাৰী বিলাকলৈ প্ৰভুৰ মুখ উদুৱা হালেলুয়া প্ৰেইজ দ্য লৰ্ড সন্না কাবৰে শি কাবৰে সেন্দিবাৰে সন্না কাবৰে শি কাবৰে খালাব সন্না কাবৰে শি কাবৰে হালেলুয়া আজি প্ৰভুৰ অনুগ্ৰহ সকলো বিলাকৰ জীৱনত যাতে থাকে আজ হালেলুয়া সন্না কাবৰে শি কাবৰে সেন্দিবাৰে সন্না কাবৰে শি কাবৰে খৰব সন্না কাবৰে শি কাবৰে সেন্দিবাৰে সন্না কাবৰে শি কাবৰে হালেলুয়া প্ৰভুৰ অনুগ্ৰহ সকলোৰ জীৱনত যাতে থাকে যিবিলাক ধাৰ্মিক তেওঁবিলাকলৈ ঈশ্বৰৰ অনুগ্ৰহ প্ৰভুৰ অনুগ্ৰহ আৰু যিবিলাক অধাৰ্মিক ঈশ্বৰৰ প্ৰভু অনুগ্ৰহৰ বিপৰীত হয় হালেলুয়া প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আজি লোকবিলাকৰ জীৱনত তুমি সুস্থতা দান কৰা যিবিলাকে বেমাৰত ভুগি আছে যিবিলাকে সমস্যাত ভুগি আছে তেওঁলোকৰ জীৱনত তুমি সুস্থতা দি দিয়া যিবিলাকে ৰোগত ভুক্তভোগী হৈ হস্পিটেলত আছে সেই হস্পিটেলত থকা সকলো ৰোগীবিলাকৰ জীৱনত তুমি সুস্থতা দি দিয়া তেওঁলোকৰ জীৱনলৈ স্বতন্ত্ৰতা দি দিয়া সমস্যাত ভুগি থকা বিলাকৰ জীৱন তুমি সুস্থতা দিয়া যিবিলাক আজি যুৱক যুৱতীবিলাক আছে বিভিন্ন ড্ৰাগছ এডিক্ট হৈ আছে ড্ৰাগছ এডিক্ট হৈ বিভিন্ন মাৰাত্মক কাৰ্যত লিপ্ত আছে বেয়া কাৰ্যত লিপ্ত আছে বিভীষাৰ কাৰ্যত লিপ্ত আছে সেই লোকবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা যুৱক যুৱতীবিলাকৰ জীৱনত অনুগ্ৰহ কৰা তেওঁলোকৰ জীৱনলৈ পৰিৱৰ্তন লৈ আহা স্বতন্ত্ৰতা লৈ আহা সুস্থতা লৈ আহা হালেলুয়া ডাক দিছ আৰু শয়তানৰ সকলো আত্মাবিলাক বেয়া আত্মাবিলাক মৃত্যুজনক আত্মাবিলাক সেইবিলাকক তুমি দূৰ কৰি দিয়া স্বতন্ত্ৰতা দি দিয়া মই যীশু নামত সুস্থতা দিছোঁ যীশু নামত স্বতন্ত্ৰতা দিছোঁ হালেলুয়া ধন্যবাদ গৌৰৱ মহিমা একমাত্ৰ নাচৰতে যীশু নামত কৰিছোঁ আমেন ইয়াৰ পাছতে মই প্ৰাৰ্থনা যোৱা আগমুহূৰ্তত প্ৰথম তিমথিয় 2:4 পদ পাঠ কৰিছোঁ তেওঁৰ ইচ্ছা এই যে সকলো মানুহে যেন পৰিত্ৰাণ আৰু সত্য জ্ঞান পায় হালেলুয়া সন্না কাবৰে শি কাবৰে সেন্দিবাৰে সন্না কাবৰে শি কাবৰে ঈশ্বৰৰ ইচ্ছা এই যে সকলো মানুহবিলাকে যাতে পৰিত্ৰাণ পায় সত্য জ্ঞান পায় তোমাৰ অনুগ্ৰহত তেওঁলোকে জীৱন যাপন কৰে তেওঁলোকৰ জীৱনত তুমি কাৰ্য কৰি দিয়া দয়া আৰু অনুগ্ৰহ আশীৰ্বাদে ভৰপূৰ কৰি দিয়া তেওঁলোকৰ জীৱনত স্বতন্ত্ৰতা দি দিয়া সুস্থতা দি দিয়া অনুগ্ৰহ প্ৰাপ্ত কৰি দিয়া প্ৰভু হালেলুয়া প্ৰেইজ দ্য লৰ্ড যিবিলাক হেৰাই থকা আত্মাবিলাকৰ জীৱনত তুমি সুস্থতা দি দিয়া স্বতন্ত্ৰতা দি দিয়া হালেলুয়া সন্না কাবৰে শি কাবৰে এন্দিবাৰে সন্না কাবৰে শি কাবৰে খালব সন্না কাবৰে শি কাবৰে হালেলুয়া আজি গোটেই আমাৰ প্ৰভু পৰিয়ালবিলাক ওচৰ চুবুৰীয়া পৰিয়ালবিলাক আমাৰ অঞ্চলটোৰ পৰিয়ালবিলাক আৰু প্ৰভু গোটেই ৰাজ্যখনৰ পৰিয়ালবিলাক আৰু গোটেই দেশখনৰ পৰিয়ালবিলাক ভাৰতবৰ্ষৰ লোকবিলাকৰ পৰিয়ালবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা দয়া আৰু অনুগ্ৰহ একেবাৰে ভৰপূৰ কৰি দিয়া তেওঁলোকৰ জীৱনত তুমি কাৰ্য কৰি দিয়া প্ৰাৰ্থনা কৰিছোঁ আজি গোটেই পৃথিৱীৰ লোকবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা স্বতন্ত্ৰতা দি দিয়া অনুগ্ৰহ দয়া একেবাৰে ভৰপূৰ কৰি দিয়া
দুখ সংকটত ভুক্তভোগী হৈ থকাবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা, অনাথবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা, বিধৱা বৃদ্ধ বৃদ্ধা সকলোৰে জীৱনত তুমি অনুগ্ৰহ কৰা, অন্ধবিলাকৰ জীৱনত, অনাথবিলাকৰ জীৱনত প্ৰভু তুমি অনুগ্ৰহ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ দয়া আৰু অনুগ্ৰহ একেবাৰে ভৰপূৰ কৰি দিয়া, তেওঁলোকৰ সকলো সমস্যাৰ পৰা তুমি মুক্ত কৰি দিয়া, স্বতন্ত্ৰতা দি দিয়া প্ৰভু। হালেলুয়া। আমাৰ প্ৰত্যেকৰ পৰিয়ালবিলাক, মিছনাৰী লোকবিলাকৰ জীৱনবিলাক, পাষ্টৰ এভাঞ্জেলিকেলবিলাক সকলোবিলাকক তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা। প্ৰত্যেকৰ জীৱন আত্মা মন পৰা অৰ্পণ কৰিছোঁ, প্ৰত্যেকৰ চিন্তা ভাৰ কাৰ্যভাৰ তোমাৰ হাতত অৰ্পণ কৰিছোঁ, তুমি অনুগ্ৰহ কৰা প্ৰভু। যিবিলাকে আজি সংকট বিপদত সমস্যাত ভুগি আছে, যিবিলাকে ভাল ধৰণে পৰিচৰ্যা কৰিব পৰা নাই, তেওঁলোকৰ জীৱনত তুমি অনুগ্ৰহ কৰা প্ৰভু। তেওঁলোকৰ সকলো সমস্যাৰ পৰা তুমি মুক্ত কৰি দিয়া প্ৰভু। যিমানবিলাক প্ৰাৰ্থনা কৰিলোঁ সকলো প্ৰাৰ্থনাবিলাক তুমি শুনিলা, উত্তৰ দিলা বুলি মই বিশ্বাস কৰিছোঁ, ধন্যবাদ দিছোঁ। সকলো প্ৰাৰ্থনা প্ৰভু যীশু নামত কৰিছোঁ, আমেন।
ঈশ্বৰৰ প্ৰশংসা হওক। আজি পবিত্ৰ দিনত মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু এটা মই আপোনালোকলৈ নিবেদন কৰিছোঁ। বিষয়বস্তুটো হ'ল পবিত্ৰ স্থানত পৰিচৰ্যা কৰা। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। কিয়নো যি তম্বুৰ নিৰ্মিত হৈছিল তাৰ প্ৰথম কোঠালিত দীপাধাৰ, মেজ আৰু দৰ্শন পিঠা আছিল। তাকে পবিত্ৰ স্থান বোলা হয়। ইব্ৰী 9:2। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। পুৰণি নিয়মত যাত্ৰা পুস্তক 30:7 আৰু 8 ঈশ্বৰে হাৰোনক দিয়া নিৰ্দেশনাৰ পৰা আমি পবিত্ৰ স্থানত পুৰোহিতসকলৰ পৰিচৰ্যাক দেখিছোঁ। তেওঁ কৈছে, আৰু হাৰোনে তাৰ ওপৰত সুগন্ধি ধূপ জ্বলাব। প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰাৰ সময়ত তেওঁ সেই ধূপ জ্বলাব, আৰু গধূলি পৰত প্ৰদীপ জ্বলোৱা সময়ত তেওঁ তাক জ্বলাব। সেয়ে তেওঁলোকে তোমালোকৰ পুৰুষানুকৰ্মে জিহুৱাৰ সন্মুখত নিত্য ধূপদা হ'ব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মন কৰিব, তেওঁ কৈছে যে চাকিবোৰ চিৰকাল জ্বলি থাকিব লাগিব, আৰু সন্ধ্যা আৰু ৰাতিপুৱা সেইবোৰ জ্বলোৱাৰ সময়ত তেওঁ ধূপ জ্বলাব লাগিব। এইটো পুৰণি নিয়মৰ অধীনত পবিত্ৰ স্থানত পুৰোহিতসকলৰ পৰিচৰ্যা সম্পৰ্কে অতি নিৰ্দিষ্ট নিৰ্দেশনা আছিল। এতিয়া নিউ ইণ্টাৰনেশ্যনেল সংস্কৰণৰ আমি বিষয়পত্ৰটোত পঢ়াৰ দ্বাৰা ইয়াত কোৱা হৈছে, এটা তম্বুৰ স্থানৰ পৰা হৈছিল। ইয়াৰ প্ৰথম কোঠালিটোত দীপাধাৰ, মেজ আৰু পবিত্ৰকৃত পিঠা আছিল। ইয়াৰ পবিত্ৰ স্থান বুলি কোৱা হৈছিল। সেই পবিত্ৰ স্থানত আমি তিনিটা বস্তু পাইছোঁ: পিঠা, শ্বেভ ব্ৰেড, মেজ, মমবাতি, মেনুৰাৰ আৰু আৱৰণ। ঠিক আগতে ধূপদা বেদী আছিল। এই তিনিটা পবিত্ৰ স্থানত আচবাবৰ সামগ্ৰী আছিল। এইটো আছিল আমাৰ বাবে কেনেকৈ প্ৰযোজ্য। পিঠা হৈছে বাক্যটোৰ ওপৰত আমাৰ অধ্যয়ন আৰু ধ্যান। মনত পেলোৱা যে শ্বেভ ব্ৰেড, যাক তেওঁ উপস্থিতিৰ পিঠা বুলি কোৱা হৈছে, বাক্যটোৰ ওপৰত আমাৰ অধ্যয়ন আৰু ধ্যান। মনত পেলাওক যে শ্বেভ ব্ৰেড, যাক তেওঁ উপস্থিতিৰ পিঠা বুলি কোৱা হয়, কেৱল পুৰোহিতসকলেহে খাইছিল। লেবিয়া 8:31। লেবিয়া পুস্তক 24:8। আৰু বাইবেলে কৈছে যে আমাক ঈশ্বৰৰ ওচৰৰ ৰজা আৰু পুৰোহিত কৰা হৈছে। প্ৰকাশিত বাক্য 1:6। আমি ঈশ্বৰৰ বাবে পবিত্ৰ পুৰোহিত। সেয়েহে আমি তেওঁ সেই পবিত্ৰ স্থানত প্ৰতিদিনে। দ্বিতীয়টো বস্তু আছিল আত্মাৰ প্ৰদীপ। ঈশ্বৰে হাৰোনক এইদৰে কৈছিল, যেতিয়া আমি পবিত্ৰ প্ৰদীপবোৰ জ্বলাওঁ, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ ওপৰত পোহৰ কৰাটো ৰাখিব। গণনা পুস্তক 8:2। ই ঈশ্বৰৰ সাতোটা আত্মাক প্ৰতিনিধিত্ব কৰে, আৰু সেই সিংহাসনৰ পৰা বিজুলী মাত আৰু মেঘগৰ্জনৰ ওলায়। সিংহাসনৰ আগত জ্বলি থকা অগ্নিৰ সাতোটা প্ৰদীপ আছে। সেইবোৰেই ঈশ্বৰৰ সাতোটা আত্মা। প্ৰকাশিত বাক্য 4:5। ইয়াৰ অৰ্থ হৈছে আত্মাৰ পৰিপূৰ্ণতা, আমাৰ সহভাগিতা, আৰু আত্মাৰ নিৰন্তৰ ভৰপূৰ। আমি প্ৰতিদিনে আত্মাৰ সেই পৰিপূৰ্ণতাক বজাই ৰাখিব লাগিব। ইফিচিয়া 5:18-21 অধ্যয়ন কৰিলে আমি দেখিবলৈ পাম। ই আপোনাক কেনেকৈ দেখুৱায়। সেই পবিত্ৰ স্থানৰ তৃতীয় বস্তুটো আছিল ধূপ বেদী, যি সাধুসকলৰ প্ৰাৰ্থনা পৰিচৰ্যাক সূচায়। গীতমালা 141:2 মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপ স্বৰূপে উপস্থিত হওক। মোৰ হাত তোলাটোৱেই সন্ধ্যাৰ উপহাৰ স্বৰূপ হওক। ইয়াৰ অৰ্থ হৈছে আমাৰ উপাসনা, প্ৰশংসা, ধন্যবাদ আৰু মধ্যস্থতাৰ প্ৰাৰ্থনা। আজি আপুনি সেই পবিত্ৰ স্থান আৰু পবিত্ৰ স্থানত
এই তিনিটা বস্তুৰ বিষয়ে বাক্য, আত্মা আৰু প্ৰাৰ্থনা। প্ৰতিদিনে বাক্যটোৰ ওপৰত ধ্যান কৰক, আত্মাৰে সদায় পৰিপূৰ্ণ হৈ থাকক আৰু সদায় প্ৰাৰ্থনা কৰক। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপোনালোকে য'তে আছে ত'তে থাকি আপোনালোকৰ পবিত্ৰ হাত ওপৰলৈ কৰি মোৰ লগত প্ৰাৰ্থনা এনেধৰণে ঘোষণা কৰক। হে স্বৰ্গীয় মৰমীয়াল পিতৃ, মই তোমাক ধন্যবাদ দিছোঁ। তুমি মহান সৰ্বশক্তিমান পৰমেশ্বৰ। আপোনাৰ পবিত্ৰ স্থানত মোৰ পৰিচৰ্যাৰ বিশেষাধিকাৰৰ বাবে আপোনাক ধন্যবাদ দিওঁ। যেতিয়া মই নিজকে প্ৰাৰ্থনা, অধ্যয়ন আৰু বাক্যৰ ওপৰত ধ্যান কৰোঁ, নিৰন্তৰ আত্মাৰে ভৰি থাকোঁ, মই সদায় জয়যুক্ত হওঁ। আপোনাৰ আত্মাই মুঠ কাম কৰি আছে আৰু ক্ৰমান্বয়ে বাঢ়ি অহা পৰিচৰ্যা কাৰ্যৰ বাবে মোৰ অনুগ্ৰহ বৃদ্ধি পাইছে। মই সকলো প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। অতিৰিক্ত অধ্যয়ন প্ৰথম তিমোথেয় 4 অধ্যায় 15 পদৰ পৰা 16 পদ, কলচীয়া 3 অধ্যায় 16 পদ, ইফিচিয়া 5 অধ্যায় 18 পদৰ পৰা 20 পদ। হালেলুয়া। আজি গুৰুত্বপূৰ্ণ বিষয়বস্তু হ'ল আপোনাৰ অনুগ্ৰহ দয়াৰ কাৰণ। আজি পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশুখ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহায় সদাকাল আপোনালোকৰ লগত থাকক। আজিৰ দিনটোৰ ঈশ্বৰৰ বাক্যৰ যোগেদি আপোনালোকৰ জীৱনৰ কাৰ্য কৰক। ধন্যবাদ। हालेलुया, प्रेज द लॉर्ड। मैं धन्यवाद देती हूँ परमेश्वर का और परमेश्वर के जन का, अपने पास्टर का। मेरी गवाही मेरे सेल का है। जो भी ये पिछले हफ्ते आउटरीच हुआ, और मेरे सेल में एक भाई आए थे, वो कड़िया का काम करते हैं। तो भाई उस पर से गिर गए थे और उनको मार लग गई थी। तो भाई जिसे वो बैठने, जब मैं उनको बोली भाई बैठो, बोले मैं बैठ नहीं पाता हूँ, मुझे किसी चीज़ का टेका लगा के तभी बैठना पड़ता है। तो बोला नहीं भाई आप अच्छे हो, जब ये आप देखोगे वीडियो तो आपको एकदम सब चला जाएगा, बीमारी जो कुछ आपको जख्म हुआ है। तो भाई बैठे, और जैसे मीटिंग मेरा ख़त्म हुआ तो जब पास्टर प्रार्थना करने लगे तो भाई अपना सर, जब पास्टर बोले कि आप चेक कर सकते हो, जब भाई अपना ऐसे जैसे उनका बदन हिला नहीं पाते थे, तो जब वो भाई पूरा हिलाने लगे, जब मीटिंग ख़त्म हुआ तो बोले अरे मेरा तो एकदम अच्छा हो गया, नहीं तो मुझे कोई, जब मैं सोता था तो किसी मुझे सुलाते थे, जब मैं उठना पड़ता था मुझे कोई उठाता था। अभी तो मैं अपने से सो के उठ पाता हूँ भी, और बिना टेके का बैठ पाता हूँ। इसलिए मैं परमेश्वर को धन्यवाद देती हूँ, और धन्यवाद देती हूँ अपने पास्टर सर का। थैंक यू पास्टर, लव यू पास्टर। मत सोचिएगा कि आपने कोई गलती कर दी या आपने कुछ इतना बड़ा काम कर दिया कि परमेश्वर का प्रेम आपके लिए खत्म हो गया। और कभी मत होने दीजिएगा कि आप अपने आप को बेकार समझें। जब आप 24 घंटे प्रेम में चल रहे हो तो आप 24 घंटे किस में चल रहे हो? परमेश्वर की भरपूरी में। प्रेज द लॉर्ड, हालेलुया। अगर आपको उद्धार में चलना है तो आपको प्रेम करना पड़ेगा। प्रेज द लॉर्ड। तो प्रेम केवल मुंह का नहीं है, प्रेम में आप एक कदम उठाते हो। जैसे परमेश्वर ने जब हमसे प्रेम किया तो उसने कुछ किया। जो सम्मान परमेश्वर ने यीशु मसीह को दिया, जो मौका परमेश्वर ने यीशु मसीह को दिया, वही मौका उसने मुझे और आपको दिया है। हालेलुया। उसने हमें उसके पास बुला लिया। हालेलुया। उसने हमारा उसके बीच का जो संबंध टूट गया था उसको क्या कर दिया? जोड़ दिया। ग्लोरी। किसकी वजह से? प्रेम की वजह से। हालेलुया। मैं आदेश देता हूं बीमारी को उनके शरीरों से जाने का यीशु मसीह के नाम। मैं उन अशुद्ध आत्माओं को, उन दुर्बलता की आत्माओं को, उन बीमारी फैलाने वाली आत्माओं को आदेश देता हूं उनके शरीरों से जाने का और वापस नहीं आने का यीशु मसीह के नाम। तू पवित्र है परमेश्वर, तू महान है। हम तुझको सारी महिमा देते हैं क्योंकि तू ही उसके योग्य है। तू पवित्र, तू पवित्र, तू पवित्र, तू पवित्र, तू पवित्र, तू पवित्र।
पवित्र तू पवित्र तुझको महिमा महिमा तुझको महिमा महिमा तुझको महिमा महिमा तुझको महिमा महिमा तुझको आदर देते हैं परमेश्वर सारा सारा सम्मान से तेरा हाँ। तुझको आदर सारा आदर तुझको आदर सारा आदर तुझको आदर सारा आदर तू ही योग्य है तू है योग्य तू है योग्य तू है योग्य तू है योग्य तू योग्य है सारे स्तुति है योग्य सारे सम्मान तू हमारे हाथों को उठाने के योग्य है परमेश्वर तू है योग्य तू है योग्य तुझको महिमा महिमा अपने हाथों को उठाकर उसको महिमा दीजिए महिमा जहाँ कहीं आप है उसकी आराधना कीजिए उसको महिमा कीजिए महिमा पृथ्वी उसकी आराधना करती है तुझको महिमा महिमा तू पवित्र है परमेश्वर तू पवित्र तू पवित्र तू पवित्र तू पवित्र हाँ तू है तू पवित्र तू पवित्र तू पवित्र तू पवित्र तुझको महिमा तुझको महिमा महिमा अपने पूरे दिल से गाइए तुझको महिमा उसकी स्तुति कीजिए उसकी आराधना कीजिए सारी महिमा उसकी तुझको महिमा महिमा तुझको महिमा महिमा सारा आदर प्रभु तुझे देते हैं आदर सारा आदर तुझको आदर सारा आदर तुझको आदर तुझको आदर सारा आदर तुझको आदर सारा आदर सारी महिमा सारी स्तुति के तू ही योग्य है महिमा तुझको महिमा महिमा तू योग्य है सारे आदर सारे सम्मान सारे स्तुति के योग्य परमेश्वर ora entra तेरा नाम ऊंचा उठाते हैं तो धन्यवाद परमेश्वर হয় ঈশ্বর আপনি মহান হয় আপনি একমাত্র হয়তো ঈশ্বর হয় একমাত্র বুদ্ধিমান ঈশ্বৰ হয় ধন্যবাদ আপোনাৰ দয়াৰ বাবে কৰুণাৰ বাবে অনুগ্ৰহৰ বাবে প্ৰেমৰ বাবে ধন্যবাদ সেই জ্ঞানবিলাক যিবিলাক আপুনি আমাৰ আত্মাত দিছে ধন্যবাদ দিছোঁ ধন্যবাদ যীশু নাম দিয়াৰ বাবে ধন্যবাদ আমাৰ বুজনিৰ চকুবিলাক মুকলি কৰাৰ বাবে
ধন্যবাদ পাষ্টাৰ ক্ৰিছৰ বাবে, ধন্যবাদ বাস্তৱিকতা সংগ্ৰহৰ বাবে, ধন্যবাদ এই সময়ৰ বাবে যিটো আপুনি আমাক দিছে। আমি আপোনাৰ বাক্যৰ পৰা শিকোঁ আৰু আগবাঢ়ি যাওঁ। কৈছোঁ প্ৰভু, আমাৰ বিবেক, আমাৰ চকু খোলা আছে আপোনাৰ বাক্যৰ পৰা সেই সকলোবিলাক গ্ৰহণ কৰিবৰ বাবে। আপুনি এতিয়া আমাৰ বাবে প্ৰস্তুত কৰিছে। ধন্যবাদ দিছোঁ প্ৰভু, আৰু এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত বিচাৰিছোঁ, আমেন। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকে বহিব পাৰে, জোৰকে চিঞৰিব পাৰে, গৌৰৱ গৌৰৱ। ওচৰত থকাজনক আপুনি ক'ব পাৰে, আপোনাক আদৰণি জনাইছোঁ আজি মণ্ডলীলৈ। আপোনাক এই নতুন বতৰত আদৰণি জনাইছোঁ। যেতিয়া মই বতৰৰ কথা কৈছোঁ, তেতিয়া মই বৰষুণৰ কথা মই কোৱা নাই, ঠিক আছে? কিয়নো আত্মাৰ এটা নিজৰ বতৰ আছে, এটা সময় আছে। বহুত আৱশ্যক হয় যে আত্মাৰ বতৰত কি চলি আছে তাক জনাটো, আমি তাৰ অনুসাৰে জীৱন যাপন কৰিব পাৰোঁ। কৈছে যে প্ৰতিটো বস্তু কৰিবৰ কাৰণে এটা সময় আছে। সময় থকালৈকে যদি আমি সেইটো নকৰোঁ, তেন্তে হ'ব পাৰে সেইটো কৰিবৰ কাৰণে আৰু সুযোগ কেতিয়াও নাহিবও পাৰে। আগমন যিটো ধেমালি নহয়, আগমন এটা সময়ত হ'ব, এইটো নাভাবিব যে সকলো সময়ত হৈ থাকিব। এটা ছেকেণ্ডৰ মাত্ৰ, তাৰপিছত শেষ। 1 ছেকেণ্ড আৰু শেষ। যদি সেই ব্যক্তিজন সেই মুহূৰ্তত প্ৰস্তুত নাই, তেন্তে তেওঁ নাযাব। ভাবি চাওক, এইটো কোনো ধেমালি কথা নহয় যে আগমন হ'ব, আমাক সকলোকে তুলি নিয়া হ'ব। নিজকে নিজে প্ৰস্তুত কৰাটো, প্ৰশিক্ষণ দিয়াটো বহুত আৱশ্যক হয় যে আত্মাৰ বতৰক বুজাটো, আত্মাৰ বতৰক বুজাটো, যাতে আত্মাই যি কৰে তাক আপুনি বুজি পায়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। যদি আপুনি আত্মাৰ সৈতে জড়িত নাই, তেন্তে আত্মাই যি কৰিব বিচাৰিছে সেইটো কৰিব নোৱাৰিব। তেনেকৈ স্কুলবিলাক চলি আছে, আৰু স্কুল কেতিয়া আৰম্ভ হয় আপুনি সেইটো যদি নাজানে, তেন্তে আপোনাৰ বছৰটো এনে বেয়া হৈ যাব। হয়নে নহয় এনেকুৱা? আমি যে স্কুল কেতিয়া শেষ হয় আমি গমেই নাপাওঁ। কিদৰে নেকি আপুনি স্কুলত গৈ আছে, বিশেষ কৰি BCom যদি কৰি আছে, বিশ্ববিদ্যালয়ত আছে, আৰু আপুনি গমেই নাপায় ফৰ্ম কেতিয়া আহিলে। ফৰ্মটো আহিলে ইতিমধ্যে ফিল আপ কৰা দি হৈ গ'ল, আৰু আপুনি 6 মাহৰ পিছত আপুনি গৈছে আৰু কৈছে যে এনেকুৱা হৈ গ'ল, আৰু মোক কৈছে যে আপুনি অহা বছৰ পঢ়িবলৈ আছিলে। কেনেকুৱা হ'ব? সেইদৰে আত্মাৰ এটা সময় আছে, আত্মাৰ এটা বতৰ আছে। কি প্ৰতিজন খ্ৰীষ্টানে জনাটো উচিত, আৰু এইটো আপুনি সেই আত্মাৰ বতৰটো জানক। বাইবেলে কৈছে যে আমাক সেই অনুগ্ৰহ দিয়া হৈছে যাতে আমি সেই সকলোবিলাক জানিব পাৰোঁ। জগতৰ লোকবিলাকে বুজি নাপাব যে আত্মাৰ বতৰ কি হয়, আত্মাৰ সময় কি হয়, কিয়নো আমি ঈশ্বৰৰ সন্তান হওঁ। আমাক দিয়া হৈছে যে যাতে আমি আত্মাৰ বতৰক আমি বুজিব পাৰোঁ। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। শুনিছে? আপোনালোক ওচৰত থকাজনক কওক, আত্মাৰ বতৰ, আত্মাৰ বতৰ। আপুনি ভাবি চাওক, অন্যথা আপুনি পাছত থাকি যাব। যেনেকৈ আপুনি এতিয়া 2G মোবাইল লৈ আছে, আপুনি ডাটা কিনিবলৈ গ'ল আৰু তাত উপলব্ধই নাই, সেইটো শেষ হৈ গ'ল, সেইটো গ'ল। বজাৰত এতিয়া 2G নায়েই। আৰু যদি বাস্তৱত যদি লেণ্ডলাইনৰ কানেকশ্যনো ল'ব যায়, তেন্তে লোকবিলাক আপোনাক এনেকৈ চাব আৰু ক'ব, লেণ্ডলাইন, BSNL এতিয়া লেণ্ডলাইন লগোৱা নাই। প্ৰভু প্ৰশংসা হওক। বহুত বুজাটো আৱশ্যক হয় যে আত্মাৰ বতৰত কি চলি আছে। আমি বাক্য আৰম্ভ কৰোঁ। মথি 12 অধ্যায় 30 পদ। যিকোনো মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ, আৰু যিকোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিঁচি পেলায়। আমজনক হয়, যিকোনো মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ, আৰু যিকোনোৱে মোৰ সৈতে নচপায়, তেওঁ সিঁচি পেলায়। ভাবি চাওক, যীশুখ্ৰীষ্টই কি কৈ আছে ইয়াত। ইতিমধ্যে এটা শত্ৰু আছে, যীশুখ্ৰীষ্ট শত্ৰু কৰি লৈছে। এইটো মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ হয়। এইটো আত্মাৰ সময় হয়। আহক আমি এইটো মেছেজৰ পৰা আমি অধিক পঢ়োঁ জানিবৰ কাৰণে, যাতে অধিক বুজি পায় যে যিটো মই আৰম্ভ কৰিছোঁ। এইখন এখন যুদ্ধ হয়, মাজত কোনো
একো নাই। তোমালোক যদি মোৰ ফলীয়া নহয় তেন্তে তোমালোক মোৰ শত্ৰু হোৱা। কোনে কৈছে এই কথাষাৰ? যীশু খ্ৰীষ্ট। এইটো যুদ্ধ হয়, মাজত একো পথ নাই। যদি তোমালোক মোৰ ফলীয়া নহয় তেন্তে মোৰ শত্ৰু হোৱা। যদি তোমালোকে মোক সহায় কৰা নাই তেন্তে তোমালোকে বস্তুবিলাকক হেঁচি পেলাইছা। কিমানে গম পায়? আপোনালোকে জানেনে যে প্ৰভু মোক এইটো দিয়ক, প্ৰভু মোক সেইটো দিয়ক, সময় ওলাই গ'ল। আপুনি জানেনে এইটো কোনটো সময় হয়? যুদ্ধৰ সময় হয়, আৰু ঈশ্বৰে কৈছে যে মাজত কোনো আন পথ নাই। তোমালোকে মোৰ ফলীয়া নোহোৱা তেন্তে সকলোৱে তোমালোক মোৰ শত্ৰু হোৱা। লাগিছে মোৰ এই চাকৰিৰ কাৰণে, মোৰ সন্তানবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰি দিয়ক, এনেকুৱা আপোনালোকক লাগি আছে, কৰি দিয়ক। নহয়, এইবিলাকৰ সময় ওলাই গ'ল। এইবিলাকৰ বাবে এটা সময় আছিলে, কিন্তু এইটো সেই সময়টো নহয়। খ্ৰীষ্টানে জানিব লাগিব যে এইটো যুদ্ধ হয়, এইটো যুদ্ধৰ সময় হয়, এইটো সেয়া সময় হয়। যদি তোমালোকে মোৰ ফলীয়া নোহোৱা তেন্তে তোমালোকে মোৰ শত্ৰু হোৱা। কিমান এই কথাষাৰ জানে? যীশু খ্ৰীষ্টলৈ তেওঁলোকে প্ৰাৰ্থনা কৰি আছে। যিটো সময়ত আগমনৰ যীশু খ্ৰীষ্টৰ লগত স্বৰ্গত থাকিবৰ কাৰণে বিচাৰিছে, তেওঁবিলাকৰ শত্ৰু হয় তেওঁলোকে জানেনে? মইতো মণ্ডলীলৈ যাওঁৱেই, নিজৰ মতে মণ্ডলীলৈ যাওঁৱেই, মোৰ মন যায় তেতিয়া কিবা এটা মই কৰি ল'ম। মই কওঁ এনেকৈ হয় নেকি? হয়, তেওঁ ক'লে এইটো এটা যুদ্ধ হয়, মাজত কোনো আন পথ নাই। তোমালোকে মোৰ ফলীয়া নোহোৱা তেন্তে তোমালোক মোৰ শত্ৰু হোৱা। তেওঁ ক'লে যে তোমালোকে যদি মোৰ ফলীয়া নোহোৱা আৰু তোমালোকে যদি মোৰ সহায় নকৰা, কি হয় এইটো? এই সহায়টো কি হয়? হিন্দীত আমি চাই লওঁ এইটো কোনটো সহায়ৰ বিষয়ে কৈ আছে। যিটো মোৰ ফলীয়া নহয় তেওঁবিলাকে মোৰ বিপক্ষ, আৰু যিবিলাকে নচপায়। কি কথা কৈছে? মধুৰিআম জমা কৰাৰ কথা কৈছে নেকি? কৈছে। প্ৰশ্ন হয়, কি চপোৱাৰ কথা কৈছে? আপোনালোকে উত্তৰটো দিয়কচোন। কেলৈ এনেকুৱা দিছে? কি চপোৱাৰ কথা ইয়াত কৈছে? আত্মা। আপোনালোকে আত্মাক চপোৱা নাই তেন্তে আপোনালোকে যীশু খ্ৰীষ্টৰ শত্ৰু হয়। স্পষ্টভাৱে লিখা আছে, যিবিলাক মোৰ ফলীয়া নহয় তেওঁবিলাকে মোৰ বিপক্ষ হয়। যিবিলাকে মোৰ সৈতে নচপায় তেওঁবিলাকে কি কৰে? হেঁচি দিয়ে। খ্ৰীষ্টৰ লগত থকাৰ অৰ্থ কৈ দিলে। তাৰ অৰ্থ এইটো নহয় যে খায়ৰ নাম হয় যীশু খ্ৰীষ্ট, নাম হৈছে জোচেফ, নাম হৈছে আইজাক। ইয়াৰ যোগেদি আপুনি যীশুৰ সৈতে আছে, তাৰ কোনো সমস্যা নাই। যীশু খ্ৰীষ্টৰ লগত থকাৰ অৰ্থ এইটো হৈছে যে আপুনি তেওঁৰ সৈতে চপাইছে নে চপোৱা নাই? আপোনালোকে চপোৱা নাই, আপোনালোকে শত্ৰু হয়। আপুনি যীশুৰ কাৰ্যত আপোনালোকে বাধা দিছে। কিমান এইটো গম পায়? এইকাৰণে এইটো হয় যে যিমান শান্তি তেওঁবিলাক লাগে তেওঁবিলাকে পোৱা নাই। এইবাবে যিবিলাক আগবাঢ়িব বিচাৰিছে তেওঁবিলাকে আগবাঢ়িব পৰা নাই। কিয়নো তেওঁবিলাকে যীশু খ্ৰীষ্টৰ লগত হোৱাৰ পৰিৱৰ্তে বিপক্ষ হৈ গৈছে। সকলো একো পাৰ্থক্য নহয় যে তেওঁলোকৰ চাৰিওফালে যীশু খ্ৰীষ্টক জানে নে বা নাজানে। তেওঁবিলাকৰ বাবে তেওঁলোকৰ চকুত কেতিয়াও চকু পানী নাহে। বাস্তৱত তেওঁবিলাকে কেতিয়াও প্ৰাৰ্থনাও কৰা নাছিলে যে তেওঁবিলাকৰ চুবুৰীয়াৰ উদ্ধাৰ হৈ যাওক বুলি। তেওঁবিলাকে কেতিয়াবা এইটো বাস্তৱিকতা সংগ্ৰহ বিতৰণ কৰা নাই। তেওঁবিলাকে কেতিয়াও কাৰোবালৈ শুভবাৰ্তা শুনোৱা নাই। শুনাইছো, তথাপি তেওঁবিলাকে নাজানে যে সেই ব্যক্তিজন ক'ত আছে। কেতিয়াও তেওঁলোকে আনক মণ্ডলীলৈ আহি নেতা বনোৱা নাই। বাস্তৱতে নিজেই নেতা হ'বলৈ নিবিচাৰে। লিখা আছে, যিসকল মোৰ ফলীয়া নহয় তেওঁবিলাক মোৰ বিপক্ষ হয়, যিবিলাকে মোৰ সৈতে নচপায় তেওঁবিলাকে হেঁচি দিয়ে। গম পায়নে যিটো আত্মাৰ কি বতৰ চলি আছে? এইটো চপোৱাৰ সময় চলি আছে, চৰাৰ সময় নহয়। এইটো যীশু খ্ৰীষ্টৰ সৈতে একেলগে মিলি কাৰ্য কৰাৰ সময় হয়। যিবিলাকে মোৰ ফলীয়া নহয় তেওঁবিলাক মোৰ বিপক্ষ, যিকোনোৱে মোৰ সৈতে নচপায় সিহঁত হেঁচি পেলায়। আপোনালোক জনাটো উচিত, কিয়নো আগমন নিচেই কাষত আছে। আৰু এইটো সময় কি হয়? যীশুৰ সৈতে আত্মা চপোৱাৰ সময় হয়। আপুনি আগমনৰ কথা শুনিব পাৰে, কিন্তু কেতিয়াও আপোনাৰ আগমন নহ'বও পাৰে। কিয়নো আপুনি তেওঁৰ শত্ৰু আছিলে। আপুনি কেতিয়াও আত্মা চপোৱা নাই। কেতিয়াও আপুনি ভবাই নাছিলে যে মই চেল চলাই লম। কেতিয়াও আপুনি ভবা নাছিলে যে মই নেতা হৈ যাওঁ। আপুনি নেকি যেতিয়া ট্ৰেইনত যাত্ৰা কৰি আছিলে আৰু আপোনাক এনেকুৱা নালাগিলে যে হৃদয়ত যে আপুনি এইবিলাকলৈ আহি মই 50টা বাস্তৱিকতা সংগ্ৰহ কিতাপ বিতৰণ কৰি দিম। হৃদয়ত সেইটো কেতিয়াও নহ'লে আপুনি বিতৰণ কৰিবৰ কাৰণে কেতিয়াও আপুনি নিবিচাৰিলেই। এনেকৈ আপুনি গধূলি চব্জি কিনিবলৈ গ'ল, তাত আপুনি
বজাৰত দেখিলে যে বহুত লোকবিলাক পৰিপূৰ্ণ আছে আৰু আপুনি তেওঁবিলাকলৈ সুবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে আপুনি ভবাই নাছিলে যে মই এই আত্মাবিলাক চপাই লওঁ যিবিলাকৰ কাৰণে যীশুৱে নিজৰ তেজ বোৱালে, যিবিলাকৰ সম্বন্ধীয় বিয়াত আপুনি নাচিছে, যিবিলাক বন্ধুবিলাকৰ সৈতে আপুনি ঘূৰি ফুৰিছে। কেতিয়াও আপোনাৰ মনলৈ এইটো নাহিলে যে মই এইবিলাকৰ লৈ সুবাৰ্তা শুনাই দিওঁ। আপুনি কেতিয়াও এইবিলাকৰ ওপৰত গম্ভীৰভাৱে ভাৱনা কৰাই নাছিলে। যদি আপুনি এনেকুৱা আছিলে তেন্তে আপোনালোকলৈ মোৰ বেয়া খবৰ আছে যে আপুনি ঈশ্বৰৰ শত্ৰু হয়। যদি আপোনালোক এনেকুৱা হয় আছিলে, মোৰ ওচৰত বেয়া খবৰ আছে, বেয়া খবৰ যে আপুনি যীশুৰ শত্ৰু হয় আৰু আপুনি নিজেই যেনেকৈ এই খবৰৰ পৰা নিজকে বচাব পাৰিব। গোটেই জীৱনত এইটো কৰিব পাৰে যে যীশু মোৰ ৰক্ষা হয়, যীশুৱে মোক চলায়। আগমনৰ দিনাখন এইটো ভ্ৰমটো ভাঙি যাব পাৰে আৰু যীশুৱে ক'ব যে তুমি মোৰ শত্ৰু হয়, তুমি মোৰ সৈতে কেতিয়াবা আত্মা জমা নকৰিলে। বিচৰাৰ সময় গুচি গ'ল। এইটো সময় হয় জমা কৰাৰ, ওচৰত থকা জনক কওক জমা কৰাৰ সময়। প্ৰতিজন ব্যক্তি যিবিলাকে কয় নেকি যীশুৰ সৈতে আছোঁ, তেওঁবিলাকৰ ইয়াৰ বাহিৰে আৰু একো নাই, যিটো নেকি আত্মাক জমা কৰা, আত্মা চপোৱা। এইটো বহুত গুৰুত্বপূৰ্ণ হয়। পৃথিৱীত যিবিলাক হৈ আছে আপুনি সেইবিলাক চাই নিশ্চিত হ'ব লাগে যে আগমনৰ কাষ নিশ্চয় ওচৰ হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপোনালোকে জানে যীশু খ্ৰীষ্ট লোকবিলাকে সুধিলে একটা চিন আমাক দেখুৱাওক। যীশু খ্ৰীষ্টই ক'লে যে তোমালোকক একো চিন দিয়া নহ'ব। তেওঁ কৈছিলে যে তোমালোকক একো চিন দেখুওৱা নহ'ব। তেওঁ কোৱা নাছিলে যে একো চিন দেখুওৱা নহ'ব বুলি, কৈছিলে তোমালোকক একো চিন দেখুওৱা নহ'ব। ঠিক আছে, আপোনালোকক গৈ আপোনালোকে মঠিত পঢ়িব। যীশু খ্ৰীষ্ট ক'লে যে এটা আমাক স্বৰ্গৰ চিন দেখুওৱা। তেওঁবিলাক যীশুৱে ক'লে যে চিন আছে কিন্তু তোমালোকক দেখুওৱা নহ'ব। আপোনাক বুজিব লাগিব, মই বুজিব লাগিব যে আত্মাৰ কোনটো সময় চলি আছে। আমি সেই ধৰণে সেই পদ্ধতিৰে কাৰ্য কৰিব লাগিব। আপোনালোকে বাদ পৰি নাযাওঁ। এটা মুভি আছে লেফ্ট বিহাইণ্ড, কেতিয়াবা আপোনালোক চাব। বাইবেলতো কিছুমান বহুতো লোকবিলাক বহুত পাছত থিয় আছে, বাদ পৰি যাব। সেইবিলাকে কেতিয়াও গম্ভীৰভাৱে যীশু খ্ৰীষ্টৰ সৈতে আত্মাক চপোৱাই নাই। তেওঁলোকক লাগিছে যে তেওঁলোকে আপ টু ডেট আছে, তেওঁলোকৰ হাতত এখন মোবাইল আছে, ইণ্টাৰনেট আছে, তেওঁলোকে গেম খেলিব পাৰে, চুলি মুঠত লিপষ্টিক লগাব পাৰে, যিবিলাক তেওঁবিলাকে কৰিব পৰা হৈছে। কিন্তু তেওঁবিলাকে জীৱনত বহুত পাছত আছে। কিয়নো তেওঁবিলাকে আত্মা চপোৱা কথালৈ গম্ভীৰভাৱে ভবাই নাই। তেওঁবিলাকৰ বাবে এইটো তেওঁবিলাকৰ উদ্দেশ্যও নহয়, নেকি তেওঁবিলাকৰ জীৱনত হোৱাটো উচিত হয়। যীশুখ্ৰীষ্টই কি কৰে? যিসকলে মোৰ সৈতে নচপায় তেওঁবিলাকে কি কৰে? হেঁচি দিয়ে। আপুনি আপোনাক স্পৰ্শ কৰে নে? যেতিয়া আপোনালোকক কিবা এটা আপোনালোকে দেখে, সকলো নেকি যীশুখ্ৰীষ্টক নাজানে? কিবা এটা স্পৰ্শ কৰে নে? প্ৰভুৰ প্ৰশংসা হওক, প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া, হালেলুয়া। আনটো কথা হ'ল আপোনালোকে জগতখনক চাব, তেতিয়ালৈকে আপোনালোকে নিশ্চয় কেতিয়াবা নহয় কেতিয়াবা ভাবিছে যে এইটো কি হ'ল। জগতখন জয় কৰিবৰ কাৰণে অলৌকিক ব্যক্তি হ'ব লাগিব। মোৰ প্ৰশংসা হওক। কেতিয়াবা আপোনালোকে ভাবিছেনে বহুত প্ৰত্যাহ্বান আছে? কিমানেই জানে যে বহুত প্ৰত্যাহ্বান আছে বুলি? কিমানেই গম পায় যে প্ৰত্যাহ্বান বহুত আছে, বহুত আছে। প্ৰতিদিনে কিবা এটা নতুন নিয়ম, নতুন প্ৰত্যাহ্বান। সেই অগ্নিপথ বনাই দিলে। মই কওঁ এইটো কি? শিৱলিংগ বিচাৰি নাপালে এতিয়া অগ্নিপথ বনাই দিলে। মনত আছে নহয় যে প্ৰতিটো মছজিদবিলাকত শিৱলিংগ বিচাৰি আছিলে, এতিয়া অগ্নিপথত আহি গ'ল। এতিয়া কেতিয়াবা তেওঁলোকে ক'ব যে কালি ক'ব তোমালোকৰ পত্নী আমাৰ পত্নী হয়, তেওঁলোকে কৈ দিব তাৰ কোনো ভৰসা নাই, তোমালোকৰ সন্তানবিলাক আমাৰ হয়। যি ধৰণে দেশটো চলি আছে, বাস্তৱত গোটেই বিশ্ব এনেকুৱাই চলি আছে। প্ৰতিদিনে নতুন সমস্যা। ক'ব যে ক'ভিড আহি গ'ল আৰু ক'ভিড গুচি গ'ল, এতিয়া মংকি পক আহি গ'ল, চিকেন বুনি আহিলে, তাকো আকৌ ডাইনাছৰ পক আহিলে। তেওঁলোকে কি কৈ আছে? আপোনালোকে কেতিয়াবা গম্ভীৰভাৱে লৈছে যদিহে বা আহিব পাৰে যে এই সময়ত মনুষ্য হোৱাটো বহুত ভয়ানক হয়। ইমানে বুজি পাইছে মই কি কৈ আছোঁ? অহা নাই নেকি? হয়, জীৱন অতিবাহিত কৰাটো বহুত কঠিন হয়। কিমানে কথাষাৰ বুজি পাইছে? আপোনালোকে কেতিয়াবা গম্ভীৰভাৱে বহি আপোনালোকে এই কথাষাৰ ভাবিছেনে? হয়তো এইটোৱে হয়, যদি আপুনি মনুষ্য হৈ এনেকুৱা থাকিব তেতিয়াও আপুনি জয়ী হ'ব নোৱাৰিব। যুদ্ধ হয়। যদি আপুনি মনুষ্যৰ দৰে জীৱন অতিবাহিত কৰিব তেতিয়া আপুনি জয়ী নহ'ব।
আপোনাৰ পৰাস্ত হোৱাটো নিশ্চয়তা আছে। যিটো চলি আছে সেইটো মনুষ্য শক্তিতকৈ বহু ওপৰত আছে। যুদ্ধ চলি আছে এইটো মনুষ্য সীমাৰ বাহিৰত হয়। তো আপুনি আপোনাৰ মনুষ্য শক্তিৰে জয় হ'ব নোৱাৰিব। এই যুদ্ধ জয় হ'বৰ কাৰণে আপোনাৰ কি লাগিব? অলৌকিক ব্যক্তি। এইকাৰণে সেই ব্যক্তিবিলাক যিবিলাকে মুভি বনায় তেওঁবিলাকৰ ছুপাৰ হিউমেন বিলাক বনায়। ছুপাৰমেন কিমানে গম পায় মই কি কৈ আছো? ষ্টাৰ ৱাৰ্ছ কিমানে জানে যে তাৰ ভিতৰৰ পৰা এইটো ওলায় সেইটো ওলায়? কিমানে জানে? মানে মোৰ কথা বুজি পাই গৈছে, বুজি পাইছেনে? দেখিছেনে? বুজি পাইছেনে আপোনালোকে? তাত কি ৰবট আছে? তেওঁবিলাকেও জানে যে মনুষ্যৰ কাৰণে কোনো সুযোগ নাই। জগতত মনুষ্যৰ বাবে একো বাচি থকাই নাই। মই আপোনালোকে বেয়া কথা শুনাইছোঁ। আপোনালোকে যদি মনুষ্য হৈ থাকে তো আপোনালোকক পৰাস্ত হোৱাটো নিশ্চিত। মোক ভালকৈ চাই লওক বালক, আজি আমাক সকলোকে বেয়া খবৰ শুনাবলৈ আছে নেকি? অৱশিষ্ট থকা নাই। যিটো যুদ্ধ হয় সেইটো কাৰ হয়? আত্মাৰ সৈতে। বাইবেলে কৈছে আমাৰ যুদ্ধ কাৰ সৈতে? মাংস আৰু তেজৰে নহয়। আমাৰ অধিকাৰীবিলাকৰ ক্ষমতা থকা লোকবিলাকৰ বাবে নহয়, শ্ৰদ্ধাৰ বাবে। শৰীৰৰ লগত আত্মিক যুদ্ধ কেনেকৈ যুঁজ কৰিব? নেকি আপুনি বন্দুক লৈ ওপৰত আছে, তলত এজন বন্দুক লৈ বহি আছে, আপোনাৰ বিজয় হোৱাটো নিশ্চিত আছে নে? কি আছে? 0%। আপুনি ওপৰত আছে আৰু তেওঁ তলত আছে, যিজনক আপুনি লুকাব নোৱাৰে আৰু আপুনি তাক দেখি পোৱা নাই। প্ৰভুৰ প্ৰশংসা হওক। দুইটাৰ মাজত পাৰ্থক্য বুজি পাইছে? আপুনি তেওঁক দেখিলেহে মাৰিব আৰু কিন্তু তেওঁ আপোনাক চাই আছে, কিন্তু আপুনি ক'ত আছে? ওপৰত আছে। কিন্তু যুদ্ধ কাৰ সৈতে আছে? আত্মিক বস্তুবিলাকৰ সৈতে। যদি আপুনি মনুষ্য হৈ থাকে তেতিয়া আপোনাৰ জয়ী হোৱাটো কি হ'ব? 0% হ'ব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আপোনালোকে আছেনে? কিমানে মোৰ সৈতে আছে? ঠিক আছে হওক। মনুষ্য জয়ী হোৱাটো সম্ভৱ? 0 আছে। ওচৰত থকা জনক কওক 0 আছে মনুষ্যৰে জয় কৰাটো। বৈজ্ঞানিকবিলাকেও এইটো জানে। তেওঁবিলাক কি বনাইছে? ছুপাৰ কম্পিউটাৰ, অলৌকিক ব্যক্তি বনাইছে, ৰবট বনাইছে। কিন্তু তেওঁবিলাক লাগিছে যে মনুষ্যবিলাকে একো কামৰেই নহয়। আৰু মানুহবিলাক কি হয়? পৰি যোৱা লোক হয়। এখন আদমে পাপ কৰিলে সেইদিনাৰ লোকবিলাক কি হৈ গ'ল? অসাৰ হৈ গ'ল। সেইদিনৰ পৰাই মনুষ্য কেৱল বিনাশৰ ফালে আগবাঢ়ি গ'ল। যেতিয়া আদমৰ জন্ম হৈছে তেওঁ কেতিয়াও মৰিবলগীয়া নাছিলেই। তেওঁ বহু বছৰ যুগ ধৰি জীয়াই থাকিব লাগিছিল, কিন্তু তেওঁ কি হৈ গ'ল? 900 বছৰতে মৰি গ'ল। তাৰ পাছত উচিত সময়ত বয়স কিমান হৈ গ'ল? 120। লোকবিলাকে প্ৰথমে কোটিৰ পৰা ক'ত পৰিলে? 900ৰ পৰা ক'ত পাই গ'ল? 120লৈ। জীয়াই থকাৰ বয়সটো কেৱল 60 বছৰেই আছে। ভেকচিন লগাই আছে, সেইটো কি হ'ব? জীয়াই থাকিবলৈ নিদিব। আপুনি ভাবিবই লাগিব। মই কি কৰিব লাগিব? মনুষ্যৰ জয় হোৱাটো 0 হয়। ওচৰত ভাল খবৰ আছে। কি আছে? ভাল। আমি মুভি চাওঁ যে তেওঁবিলাকে ছুপাৰ হিউমেন বনাবৰ কাৰণে চেষ্টা কৰি আছে। এইটো প্ৰকৃততে এটা প্ৰতিলিপি হয়, যিটো নেকি ঈশ্বৰৰ ইতিপূৰ্বে আছিলে, সেইটো লোকবিলাকে লৈছে। শয়তানে কি কৰিছে? তাক প্ৰতিলিপি বনাবৰ কাৰণে চেষ্টা কৰি আছে, যিটো ইতিমধ্যে ঈশ্বৰে বহুতে আগতে তেওঁ কৰিছে। প্ৰকাণ্ড মানৱ বনাইছিলে, তেওঁ ঈশ্বৰে ইতিমধ্যে কৰিছে। আপোনালোকে এইটো জানেনে? ঈশ্বৰৰ নিজৰ মহামানৱ আছে। ওচৰত থকা জনক ঈশ্বৰৰ নিজৰ মহামানৱ আছে। ঈশ্বৰৰ নিজৰ ছুপাৰ হিউমেন আছে। ঈশ্বৰৰ নিজৰ ছুপাৰ মেন আছে। ঈশ্বৰৰ লোকবিলাকৰ জয় হোৱাটো কি হৈ গ'ল এতিয়া? 0। ঈশ্বৰে পূৰ্বে জানিছিলে যে মনুষ্যবিলাকে জয় হ'ব নোৱাৰিব। সাৰ আৰু মন হৈ আপোনালোকে কি কৰিব? পৰাস্ত কৰিব। শয়তানে এইটো জানিছে, যিটো নেকি ঈশ্বৰে বহুত আগতে কৰি দিছে। কি বনাই দিলে? মহামানৱ বনাই দিছে। কিমানে মহামানৱক চাব বিচাৰিছে? কিছুমানে কৈছে নেদেখুৱাও। কিমানে চাব বিচাৰিছে মহামানৱক? চাবনে? ঠিক আছে, আহক। মই ক'লো নে ভাল খবৰ আছে? প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। 2 কৰিন্থিয়া 5:17 পদ। যদি কোনোবাই খ্ৰীষ্টত আছে তেওঁবিলাক নতুন সৃষ্টি। কি হয়? নতুন সৃষ্টি। ইংৰাজীত লিখা আছে যে নতুন প্ৰাণী বুলি লিখা আছে। হিন্দীত কি হ'ব লাগিব? যিবিলাকে খ্ৰীষ্ট আছে তেওঁবিলাকে নতুন প্ৰাণী হয়।
নতুন প্ৰাণী কি হয়? নতুন মহামানৱ হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। নতুন প্ৰাণী কি হয়? নতুন মহামানৱ হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। যদি আপুনি খ্ৰীষ্টৰ আছে, আপুনি জয় হোৱাটো 100% নিশ্চিত আছে। আপুনি এতিয়া কি হয়? মহামানৱ হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। আপুনি মনুষ্যৰ নিচিনা ভাবিব নোৱাৰে, মনুষ্যৰ নিচিনা কাৰ্য কৰিব নোৱাৰে। ঈশ্বৰে আপোনাক মহামানৱ বনাইছে, ঈশ্বৰে আপোনাক ছুপাৰ হিউমেন বনাইছে, আপোনাক ছুপাৰমেন নিচিনা বনাইছে। আৰু এতিয়া হয়তো সময় হয় আপুনি নিজকে ছুপাৰমেন নিচিনা আপুনি চাব লাগিব। কিয়নো মনুষ্য জীয়াই থকাটো, জয়ী হোৱাটো শূন্য। আমি কওঁ আমাৰ 2টা হাত আছে, 2টা ভৰি আছে, ক'ত আমাৰ 4খন হাত আছে বা ভৰি আছে। হয় নহয়, কেতিয়াবা এনেকুৱা যদি বেছি কাম হ'লে আমি কওঁ কি 4টা হাত আছে, 4টা ভৰি আছে নেকি? আপুনি মইতো মানুহ হয়। আপুনি এইদৰে কৈ থাকিব, তো আমাৰ মৰিবৰ কাৰণে 100% নিশ্চিত। আপুনি এইটোৰ পৰা ওলাব লাগিব যদি আপুনি নিজকে এনেকুৱা নাভাবে। নেকি কণীটো যদি থাকে তাত ভিতৰতে, তাৰ আমলেট হ'বই। বাহিৰত আহি গ'লে কি হ'ব? তেওঁ কিছু সময় জীয়াই থাকিব, তাৰ বংশটো বঢ়াই ল'ব পাৰিব। নহ'লে ভিতৰতে থাকিলে কি হ'ব? কাৰোবাৰ টাৱাৰ আমলেট হৈ যাব। যদি আপুনি মনুষ্যৰ নিচিনা ভাবি থাকিব, তেন্তে আপুনি মৰিবলৈ 100% নিশ্চিত হৈ যাব। আপুনি কেৱল মনুষ্য হয়, আপুনি সেইটো ভাৱনাৰ পৰা ওলাব লাগিব। ঈশ্বৰে আপোনাক কি কৰিছে? সেই মানুহৰ পৰা ওলাই আনিছে। আপুনি এটা খ্ৰীষ্টৰ নতুন প্ৰাণী হৈ গৈছে। আপুনি কি হৈ গৈছে? মহামানৱ হৈ গৈছে, ছুপাৰমেন হৈ গৈছে। খবৰবিলাকে আপোনাক এইটো নক'ব, প্ৰধানমন্ত্ৰী আহি আপোনাক এইটো নক'ব। আহি এইটো ক'ব পাৰে বাহিৰত চোৱা ভাইৰাছ আছে, আপোনালোকে এই ড'জটো লৈ লওক, নহ'লে চব মৰি যাবা। কৈছে যে আপুনি মহামানৱ হয়, আপুনি সেই ভাইৰাছৰ পৰা অধিক হয়। প্ৰভুৰ প্ৰশংসা হওক, হালেলুয়া। লোক এইটো তথ্য জানিব লাগিব, অন্যথা তেওঁলোকে প্ৰতিদিন নতুন ভাইৰাছ আনিব আৰু এইবিলাক তেওঁলোকে ক'ব। মাংকি পক্স, চিকেন পক্স, চিৰিয়া পক্স, নাজানো কি লৈ আহিব, জগৰ পক্স। সেই পুৰণি কথাই তেওঁলোকে ক'ব। এইটো বেমাৰৰ বিষয়ে আমি অধিক নাজানো, কিন্তু আমাৰ ওচৰত ভেকচিন প্ৰস্তুত আছে। ঠিক সেইদৰে এনেকুৱা নেকি যে মহিলাগৰাকীয়ে ঘৰত কিবা এটা বনাই আৰু কয় যে নাজানো এইটো কেনেকৈ বনাব লাগে, কিন্তু বনাই দিলোঁ। নিশ্চয় তাত কিবা এটা বেয়া হৈছে। কেতিয়াবা হয় নহয় এনেকুৱা যে মটৰ পানীৰ বনাবলৈ মই নাজানো, কিন্তু মই বনাই দিছোঁ। আপুনি প্ৰাৰ্থনা কৰি খাই আছে। যিজনে অধিক ভালকৈ নাজানে তেওঁ কি কৰিছে? বেয়া বনাইছে। তেওঁলোকে আহি যায় আৰু কয় যে ভাইৰাছ আহিছে, আমাৰ এইবিলাৰ বিষয়ে আমি বেছি নাজানো, কিন্তু ভেকচিন প্ৰস্তুত আছে। নিশ্চয় কিবা এটা বেয়া আছে। ককৰ সময়তো তেওঁবিলাকে এইটো কিবা এটা খেলিবৰ কাৰণে চেষ্টা কৰিছিলে, কৰা নাছিলে নেকি? এই বেমাৰৰ বিষয়ে অধিক আমি নাজানো, কিন্তু ভেকচিন প্ৰস্তুত আছে। মই ক'লো অধিক যদি নাজানে তেন্তে ক'ৰ পৰা ভাইৰাছৰ এইটো ভেকচিন প্ৰস্তুত কৰি ল'লে? আপোনালোকে তেওঁবিলাকৰ নিচিনা ভাবি থাকিব আৰু তেওঁবিলাকক শুনি থাকিব, আপোনাৰ কল্যাণ হৈ যাব। আপোনালোকে এই মনুষ্য মহামানৱৰ ঈশ্বৰৰ পৰিকল্পনাত আহিব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। কওক মই মহামানৱ, কওক মই মহামানৱ। সুখী হৈ কওক মই মহামানৱ। ভাল খবৰ আপোনালোকক মই দিছোঁ, মই মহামানৱ। কিছুমানে এতিয়া মোক খঙেৰে চাই আছে যে মই কিবা এটা কৰি দিলোঁ। কওক মই মহামানৱ হওঁ, এইটো সত্য হয়। আপোনালোকে এইটো নাভাবে তেন্তে আপোনালোক বহুত লোকচানত আছে। মই আপোনালোকক বাক্যৰ পৰা দেখুৱাই দিলোঁ। মহামানৱ হয় আপোনালোক। যদি আপোনালোকে খ্ৰীষ্টত কি হ'ল সোমাই গ'ল আৰু কি হৈ ওলাই আহিলে, নতুন হৈ ওলাই আহিলে, কি হ'ল তাৰ ৰহস্য কোনেও একো নাজানে। ভিতৰত কেনেকুৱা প্ৰক্ৰিয়া হ'ল আমি নাজানো। হয় নহয় যেনেকুৱা নেকি দৰৱ খুৱাই, কিন্তু কেনেকুৱা হ'ল তাক নকয়। এইটো কি হ'ল এই ৰহস্য কেৱল ওপৰত থকাজনেহে জানে, যে তেওঁ কি কৰিলে আৰু আমি মহামানৱ হৈ গ'লোঁ। আমাক কেৱল ভিতৰত সোমোৱাটো আৰু বাহিৰলৈ অহাটোহে জানো। অলপ কিছু আমি জানো। বাইবেলে কৈছে যদি আমি খ্ৰীষ্টত আছোঁ, মানে কি আপুনি যদি মনুষ্যত আছিলে, যদি আপুনি খ্ৰীষ্টত আহি গ'ল, যিটো বাহিৰ ওলাই আহিছে সেইটো কি হয়? নতুন প্ৰাণী হয়। যিটো উৎপাদন হৈ আহিছে সেইটো কি হয়? নতুন প্ৰাণী হয়, কি হয়? মহামানৱ হয়। এইটো যি বস্তু হয় আপুনি আপোনাৰ বিবেকত পৰিপূৰ্ণ কৰিব লাগিব। আপুনি নিজকে নিজে মনুষ্যৰ নিচিনা চাবৰ কাৰণে বন্ধ কৰি দিয়ক, কিয়নো মনুষ্য জয়ী হোৱাটো কি হৈ গ'ল? শূন্য হৈ গৈছে। এইটো সময় বাক্য কাৰ্য কৰাটো আৰু যীশুৰ কাৰ্য কৰাটো যদি নহয়, তেন্তে তাৰ পৰা দুৰ্ভাগ্য আৰু কোনো নহয়। আপুনি ল'ৰা হৈ নাথাকিব যে মোক এইটো দি দিয়ক, সেইটো দি দিয়ক।
যুদ্ধত সকলোতকৈ বেয়া দুৰ্দশা কেৱল ল'ৰাবিলাকৰে হয়। সেই হৈ নাথাকিব যে আমি কেতিয়া আগবাঢ়ি যাম, ঘৰ কেতিয়া হ'ব, আমাৰ ছোৱালীৰ বিয়া কেতিয়া হ'ব, ল'ৰা কেতিয়া পাম, মই ছোৱালী কেতিয়া পাম, এইবিলাকক এৰি আপোনালোকে চপুৱাওক। আপোনালোকে এইবিলাকৰ সপোন এৰি যীশুৰ সৈতে জড়িত হৈ যাওক। আপোনালোক অন্যথা কি হৈ যাব যীশু? আপোনালোকে কিয় হয় এনেকুৱা কৈছে? জোৰকে কওক কি হয়? মোৰ বিশ্বাস আপোনালোকে এইটো ফালে হ'ব নিবিচাৰে। বিচাৰে নেকি যে শত্ৰু বিশ্বাস আপোনালোকে নিজৰে এইটো শুনিব নিবিচাৰে? আপোনালোক কি হৈ গ'ল যীশুৰ শত্ৰু? যদি আপোনালোকে যীশুৰ সৈতে চপোৱা নাই তেন্তে তাৰ সত্যৰ পৰা আপোনালোকে পলাই যাব নোৱাৰে। তো সেইটোৱে হয়, আপোনালোকে সজাগ হৈ যাওক। আপোনালোকে সেইটো কৰিব লাগিব যিটো ঈশ্বৰে আপোনালোক কৰিবলৈ কৈছে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। আপোনালোক আছেনে? কিমানে মোৰে সৈতে আছে? কওক যে কি দিছে? কডৰাবা পাছতে কি দিছে? কওক। কডৰাবা কৈ লওক। ৰাবা কি বানান কেনেকুৱা হয়? RABH। কোৱাই নাই, কওঁ যে তাৰ পৰা কিবা হিন্দী কওঁ, হিন্দীৰো কম। কডৰাবা RABAH। বালকে কি মুক্ত কৰিছে? কডৰাবা। কিয়নো কি হয় এইটো? আত্মা যুদ্ধ হৈ বচাবৰ কাৰণে। পাষ্টৰৰ লোকবিলাক, ঈশ্বৰৰ লোকবিলাক কৈছে যে আমি কিমান আত্মা জয় কৰিবলৈ আছে বহুত, যিটো নেকি আমি আগমনৰ সময়ত যীশুক লগ কৰিব পাৰে। লোক পাষ্টৰ খ্ৰীষ্টে কৈ দিছে অসংখ্য আত্মা আমি বচাব লাগিব। এই অসংখ্য আত্মাক বচাবৰ কাৰণে ঈশ্বৰে আমাক কি দিছে? যে কডৰাবা। ওচৰত থকা এজনক কওক, এজনক আগফালে এজনক পিছফালে কওক কডৰাবা। একফালে কাষত থকা জনক কডৰাবা। যদি আপোনালোকে হিন্দীলৈ অপেক্ষা কৰি আছে তো হিন্দীৰ কোনো একো নাই। কোনো হিন্দী আছে নেকি? হিন্দী কোনো হিন্দী আছেনে? নাই নহয়। ঠিক আছে, কডৰ কোনো হিন্দী নাই। ৰাবা কি হয়? কড হয়। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এই কডত তিনিটা ক্ষেত্ৰ আছে: যোগ হোৱা, গুণ হোৱা আৰু বিস্তাৰ হোৱা। প্ৰথম হৈছে যোগ হোৱা, পিছত হৈছে বৃদ্ধি হোৱা, তাৰ পাছত হৈছে শ্ৰেষ্ঠ হোৱা। সংখ্যাত বৃদ্ধি হোৱা, বিস্তাৰ হোৱা আৰু বাঢ়ি যোৱা। এনেকুৱাই জয় হ'ব পাৰে। যুদ্ধ শয়তানৰ সৈতে নহয়। শুনিছে আপোনালোক? আমাক আত্মা জয় কৰাটো, আত্মাবিলাকক আমি জয় কৰিব লাগে। শয়তানে কি কৰিব বিচাৰিছে? আত্মাবিলাকক ফুচলাই এই কৰি নৰকলৈ লৈ যোৱাটো। কিন্তু আমাৰ হৈছে তাতে আমি বিশ্বাস জন্মাই তেওঁবিলাকক স্বৰ্গলৈ লৈ যোৱা। আমি কিমান আত্মাক বচাব বিচাৰিছোঁ? অসংখ্য। যিটো নেকি আমাৰ মুখ্য আদেশকাৰীয়ে কৈছে যে অসংখ্য চাব লাগিব। কেৱল তেওঁবিলাকক শুভবাৰ্তা শুনোৱাই নহয়, তেওঁবিলাকক বচাব লাগিব। তাতে তেওঁবিলাকক এনেকুৱা প্ৰস্তুত কৰিব লাগিব যে আগমনৰ দিনাখন যীশুৰ সৈতে গৈ তাত চাব পাৰে। যিটো নেকি আজি আমি পঢ়িলোঁ, আগমনৰ কোনো ধেমালি কথা নহয়। ধেমালিতে নল'ব। ক'ভিডটো এটা ধেমালি আছিলে, ধেমালি আছিলে, কিন্তু আগমন এইটো কোনো ধেমালি নহয়। ক'ভিডৰ নিচিনা কোনো ধেমালি নহয়। সেয়ে নাভাবিব যে এইটো এটা ধেমালি হয় বুলি। বালকে আমাক কি দিছে? কডৰাবা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। কডৰাবা। আৰু তাত কি আছে? সংখ্যাত বৃদ্ধি হোৱা, বাঢ়ি যোৱা আৰু শ্ৰেষ্ঠতা হোৱা। ইয়াৰ বাহিৰে আৰু একো ভাবিব নোৱাৰে। যদি আপুনি কিবা ভাবিছে তেন্তে তাত সমস্যা আছে। ৰুছ আৰু ইউক্ৰেইনত যুদ্ধ চলি আছে। কিমানে কথাষাৰ জানে, কিমানে গম পায় ৰুছ আৰু ইউক্ৰেইনত যুদ্ধ চলি আছে। দুইটাৰ মাজত পাৰ্থক্য আছে। ইউক্ৰেইনে কৈছে আমি যুদ্ধত আছোঁ। তাত কি আছে? স্কুল বন্ধ আছে, শিশুবিলাকো কি আছে? যুদ্ধত আছে। সাধাৰণ জীৱন যাপন হোৱা নাই। কি কৰিছে? সকলোৱে যুঁজি আছে। ৰুছত এনেকুৱা কোৱা নাই যে আমি এতিয়ালৈকে যুদ্ধত আমি নাই। তেওঁলোকে কৈছে যে আমি বিশেষ মিলিটাৰী অপাৰেশ্যন আমি কৰি আছোঁ। ৰুছত কি কৰিছে? সেয়ে কিছুমান সাধাৰণ জীৱন যাপন কৰি আছে আৰু কিছুমানে যুঁজি আছে।
মানে কি কৈছে, আমি যুদ্ধত আছো, সেয়ে কোনো একো কৰা নাই। সকলোৱে সাধাৰণ জীৱনক এফালে ৰাখি দিছে, এফালে ৰাখি দিছে যে আমি মলত গৈ পিকচাৰ আমি চাম, গৈ আমি খাম, আমাৰ শিশুবিলাক পঢ়িব। শিশুবিলাকো কোনো একো কৰা নাই। তেওঁলোকে কি কৰিছে যে আমি যুদ্ধত আছো। প্ৰতিজন ব্যক্তি কি কৰিছে, যুঁজিছে। আমিও যুদ্ধত আছো, আমিও নিজকে সাধাৰণ জীৱন এফালে ৰাখিব লাগিব। কোনো মন ক'ত লগাব লাগিব, যুদ্ধত। বিশেষ মিলিটাৰী অপাৰেশ্যনত আমি নাই, আমি ক'ত আছো, যুদ্ধত আছো। এখন ক'ভিড আহিলে আৰু ক'লে যে চাৰ্চবিলাক বন্ধ হৈ যাব, তাতে শয়তানৰ সৈতে কি হৈ গ'ল, যুদ্ধ তীব্ৰ হৈ গ'ল। প্ৰভুৰ প্ৰশংসা হওক। মনত ৰাখিব, যুদ্ধ কাৰ বিৰুদ্ধে হৈছে, বিৰুদ্ধে। যদি আপোনালোকে নাজানে, মই আপোনালোকক কৈছো, যুদ্ধ মছজিদ মন্দিৰৰ বিৰুদ্ধে নহয়। মই বেয়া কোৱা নাই, কিন্তু মণ্ডলে শয়তানৰ এইটো লক্ষ্য নহয় যে মন্দিৰ আৰু মছজিদক বন্ধ কৰাটো। শয়তানৰ লক্ষ্য হৈছে মণ্ডলীক বন্ধ কৰাটো। আৰু কাৰো সৈতে একো অৰ্থ নাই, কিন্তু খ্ৰীষ্টানবিলাকৰ লগতে তাৰ কথা বতৰা আছে। এইবিলাক হয় যিবিলাকে নেকি তাক ৰখাব পাৰিব আৰু আনবিলাকক প্ৰস্তুত কৰি আগমনত লৈ যাব পাৰিব। এইবিলাকে ইতিমধ্যে নাজানেই যে তেওঁবিলাক কাৰ হাতত আছে, শয়তানৰ হাতত আছে। যিবিলাক তেওঁৰ হাতত আছে তাৰ বাবে একো তাৰ সমস্যা নাই। এইটো যুদ্ধ মছজিদ মন্দিৰৰ বিষয়ে নহয়, মই তেওঁবিলাকৰ বেয়া একো কোৱা নাই। শয়তানৰ লক্ষ্য হৈছে সেইবিলাকক বন্ধ কৰা নহয়, মণ্ডলীক বন্ধ কৰাটো। তেওঁৰ কাৰণে আনবিলাকৰ কাৰণে একো অৰ্থ নহয়, খ্ৰীষ্টানবিলাকৰ কাৰণে তাৰ অৰ্থ আছে। খ্ৰীষ্টানবিলাকে যি নেকি তেওঁক ৰখাব পাৰে আৰু বাকীবিলাকক প্ৰস্তুত কৰি আগমনত লৈ যাব পাৰিব। অৱশিষ্টবিলাকতো নাজানে যে তেওঁবিলাক ইতিমধ্যে কাৰ হাতত আছে, শয়তানৰ হাতত আছে। আপুনি যদি যীশু খ্ৰীষ্টৰ সৈতে আছে, তো আপুনি জানিব লাগিব যে আপুনি কাৰ সৈতে আছে, ক'ত আছো। আমি বিশেষ যুদ্ধত আমি আছো, এনেকুৱা নহয় যে আমি বিশেষ মিলিটাৰী অপাৰেশ্যনত আছো। তেওঁবিলাকে যেনেকৈ বিচাৰে তেনেকৈ জীৱন অতিবাহিত কৰিব পাৰে, কিন্তু আমি সকলোৱে যুঁজিব লাগিব। প্ৰাৰ্থনাৰ সময়ত তেতিয়া আপুনি ক'ব নোৱাৰে যে মই প্ৰাৰ্থনা কৰিব নোৱাৰো বুলি। প্ৰাৰ্থনা কৰিবই লাগিব, কিয়নো এইটো এটা অস্ত্ৰ হয় সেই যুঁজৰ বাবে। ৰাখিব, আমাৰ যুদ্ধ কাৰ হয়, মাংসৰ সৈতে নহয়। মনত ৰাখিব, এই সাংসাৰিক জাগতিকতাৰ নহয়, আত্মিক হয়। ঈশ্বৰৰ সামৰ্থৰে সেই গৌৰৱ তুলি দিয়াটো প্ৰভুৰ প্ৰশংসা হওক। কিন্তু আমাৰ সেই যুদ্ধৰ অস্ত্ৰ হয়, আৰু এই যুদ্ধত পাষ্টৰে আমাক কি দিছে, অস্ত্ৰ কড্ৰাবা। প্ৰভুৰ প্ৰশংসা হওক। কি দিলে, কড্ৰাবা। যাতে বৃদ্ধি হৈ যাওক, অসংখ্য হওক, বাঢ়ি যাওক আৰু শ্ৰেষ্ঠ হৈ যাওক। এনেকৈ নাথাকিব, আপোনাৰ বিবেকত কি চলি থাকিব, আপুনি আহাৰ প্ৰস্তুত কৰি থাকোঁতে যে কাষত থকাজন যে তেওঁ কি কৰি আছে, আৰু আপুনি আহাৰ প্ৰস্তুত কৰোঁতে থাকোঁতেই আপুনি সেই ব্যক্তিজনৰ কাৰণে কান্দি আছে। তেওঁৰ নাম লৈ কোনেও আপোনাক ইয়াৰ পৰা বাহিৰ উলিয়াব নোৱাৰিব। আপুনি তেওঁ সকলোৰে পৰিপূৰ্ণ আছে, আপুনি সেই ব্যক্তিজনৰ নাম দৃষ্টিগোচৰ কৰিয়েই ৰাখিছে। নহয়, এই ব্যক্তিজনক মই এৰি দিব নোৱাৰো, মই তেওঁক কলৈ লৈ যাম, আগমনলৈ। সেইকাৰণে নৰকলৈ লৈ যাব বিচাৰিছে, মই ক'ত লৈ যাম, স্বৰ্গলৈ। ইমান গভীৰতাৰে হ'ব লাগে, ধেমালি নহয়, কোনো সাধাৰণ জীৱন নহয়। মই মোৰ জীৱন অতিবাহিত কৰিলোঁ, মই 4 মাহত গাঁৱত যাম, নহয়। সময়টো গুচি গ'ল, সেই সময়টো গুচি গ'ল। টোপনি সম্পূৰ্ণ হোৱা নাই। আপোনালোকে তথ্য লওক যে ইউক্ৰেইনত কোনে শুই আছে, ইফালে বোমা সেইফালে বোমা, খাবলৈ একো নাই। সেইটো আপুনি জানেনে? যদি আপুনি যুদ্ধ নকৰে তো আপুনি শেষ হৈ যাব। প্ৰাৰ্থনা কৰিব লাগিব, আপুনি চেল হ'ব লাগিব, আপুনি নিজেও এটা চেল হ'ব লাগিব। এইটো যি হয় চেলৰ বাবে আহ্বান। চেলক কি কৰিব লাগিব, বৃদ্ধি কৰিব লাগিব, বঢ়াব লাগিব আৰু শ্ৰেষ্ঠ কৰিব লাগিব। চেলটো সংখ্যাৰে বৃদ্ধি হ'ব লাগিব, বাঢ়িব লাগিব আৰু শ্ৰেষ্ঠ কৰিব লাগিব। মানে কোনো ব্যক্তি এনেকুৱা ক'ব নোৱাৰিব যে মই চেল নহওঁ বুলি। প্ৰতিজন বিশ্বাসীয়ে কি হ'ব লাগিব, চেলত থাকিব লাগিব। এইটো যুদ্ধৰ ৰণনীতি হয়, এইটোৱে যুদ্ধৰ যোজনা হয়, আৰু সেই সকলোবিলাক আমি কৰিব লাগিব। আৰু এই কাৰণে, কিয়নো আমি অসংখ্য আত্মা জয় কৰিবলৈ গৈ আছো, আৰু ক'লৈ লৈ যাম, স্বৰ্গলৈ। যুদ্ধ শয়তানক পৰাস্ত কৰিবৰ কাৰণে নহয়, শয়তান ইতিমধ্যে পৰাস্ত আছে। প্ৰশংসা হওক। হেল্ল', শুনিছে আপোনালোক? বুজি পাই গ'ল? যুদ্ধটো কি হয়? শয়তানে এই আত্মাবিলাকক
প্ৰতাৰণা কৰি ৰখাব বিচাৰিছে। আমি সঠিক পথ দেখুৱাই এইবিলাকক মুক্ত কৰিব বিচাৰিছোঁ। শয়তানৰ হৈ যুঁজ কৰা নাই, আমি আত্মাৰ বাবে যুঁজিছোঁ। ইতিমধ্যে আমি যদি পৰাস্ত কৰিছোঁ, ইতিমধ্যে তেওঁ পৰাস্ত লোক হয়, অন্ধকাৰ হয়, আত্মাৰ হয়, কিয়নো আত্মাবিলাক ইতিমধ্যে প্ৰতাৰিত কৰা হৈছে। নামত নাজানো আৰু কি কি নামত আত্মাবিলাক প্ৰতাৰিত হৈছে, তেওঁবিলাকে সঁচাটো নাজানে। যেনেকৈ বাতৰিত আহে সেইটো তেওঁবিলাকে বিশ্বাস কৰিলে আৰু সেইমতে তেওঁ জীৱন অতিবাহিত কৰে, আৰু সেইটো ভয়ত। তাক বন্ধ কৰিব পৰাৰ পদ্ধতি কি হয়? চেলছ প্ৰণালী। প্ৰতিজন ব্যক্তি এই কড্ৰাবাত সোমাই পৰে। কড্ৰাবাত প্ৰতিজন ব্যক্তি কি হ'ব লাগিব? চেল হ'ব লাগিব চেল। আহক আমি পঢ়ো আদি পুস্তক 1 অধ্যায় 28 পদ। পাছে ঈশ্বৰে সেইবিলাকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে সেইবিলাকক ক'লে, তোমালোকে বহুবংশ হোৱা। ওচৰত থকা জনক কওক, বহুবংশ হোৱা। আৰু বহুবংশ হোৱা, আৰু যিটো হিব্ৰুত আছে সেইটো ৰাবাহ বুলি আছে। শব্দটো মনত ৰাখি ল'ব, ঠিক আছে? ৰাবি নহয়, ৰাবা, ঠিক আছে? মনত ৰাখি ল'ব, ৰাবা। বানানটো মনত ৰাখিব। বানানটো কি হয়? RABAH। ইমানটো আমি জানো, যি এনেকুৱা নাই নেকি যে ABCD নাজানে। ABCD সকলোৱে জানে। তেন্তে এইটো কি হয়? RABAH, ৰাবা। কওক, এইটো বহুত ডাঙৰ শব্দটো নহয় তামিলৰ পৰা? মালায়ালম হ'লে ক'ব পাৰে, আমি বুজি পোৱা নাই, ক'ব পৰা নাই। এইটো সাধাৰণ শব্দ হয়, তাত একো মাত্ৰা নাই, আছে নেকি? পোনপটীয়া শব্দ হয়, ৰাবা। পাষ্টৰো নহয়, এইটো সৰল হয়। বুজিলে যে তোমালোকৰ পাষ্টৰৰ নাম কি হয় বুলি ক'লে তেওঁবিলাকে কয় আমাৰ ফাষ্টৰৰ নাম। ধন্যবাদ, এইটো যে বহুত সৰল হয়। ৰাবা কওক, তাত কি আছে? ৰাবা। বহুবংশ হোৱা। ভাবি চাও, বহুবংশ হোৱা। আমি 28 পদত যাওঁ। ঈশ্বৰে তেওঁবিলাক আশীৰ্বাদ দিলে আৰু ক'লে, তোমালোক বহুবংশ হোৱা। ভাবি চাও, আহক আমি 26 পৰা আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ। পাছে ঈশ্বৰে ক'লে, আমি নিজৰ প্ৰতিমূৰ্তিৰ দৰে আমাৰ সদৃশ্যৰে মানুহ নিৰ্মাণ কৰোঁ হওক। এইবিলাকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী। কওক, সমুদায় পৃথিৱী। মনত ৰাখিব, মই যিদৰে কৈছোঁ সেনেকুৱাই ক'ব। মিলিটাৰী যেনেকুৱা কয় যে এজন আদেশকাৰী, তেনেদৰে ক'ব লাগিব, ঠিক আছে? সমুদায় পৃথিৱী আৰু সকলো পৃথিৱীত বগাই ফুৰা জন্তুৰ ওপৰত অধিকাৰ চলাও। কওক, অধিকাৰ চলাও। অধিকাৰ ৰাখিব গোটেই পৃথিৱী। প্ৰজেক্টটো সৰু হয় নে ডাঙৰ হয়? ডাঙৰ হয়, নহয় জানো? কি ক'লে যে বোলো আহা আমি মনুষ্য নিৰ্মাণ কৰোঁ হওক। মনুষ্যক কি দিলে প্ৰজেক্ট? যে গোটেই পৃথিৱীক নিজৰ অধীনত ৰাখিবৰ কাৰণে। আপুনি চেল হয়, তেনে আপুনি গোটেই পৃথিৱী আপোনাৰ অধীনত ৰাখিব পাৰিব। প্ৰভু প্ৰশংসা হওক, হালেলুয়া। পাই গৈছে, নহয় জানো? আপুনি 4জনক গৈ পোৱাবলৈ আপুনি যোজনা বনোৱা নাই। 5জনলৈ গৈ পাবৰ কাৰণে যোজনা বনোৱা নাই। ঈশ্বৰে যেতিয়া মনুষ্যক বনালে তেওঁ তাৰ পৰা কি আশা কৰিছিলে? যে গোটেই পৃথিৱী তেওঁ অধিকাৰ কৰে। চাওক, এজন মনুষ্যক তেওঁ নিৰ্মাণ কৰিলে। আহক আমি আগত পঢ়ি যাওঁ। মনুষ্য তাৰপিছত ভাবিলে মনুষ্য কি কৰে? পৃথিৱীত অধিকাৰ ৰাখিব। ভিক্ষা বিচাৰিবনে? অধিকাৰ। পৃথিৱীত কি ৰাখে? অধিকাৰ কৰে। সেইটো কাৰণে মই ক'লো যে বিচৰাৰ সময় পাৰ হৈ গ'ল। বিচৰাটো প্ৰকৃত কাৰ্যসূচীত নাছিলে। প্ৰভুৰ প্ৰশংসা হওক। লিখা আছে নেকি যে যীশুৰ নামত মোক দি দিয়ক, কণী দি দিয়া, যীশুৰ নামত আমাক বাইচাইকেল দি দিয়ক, মোৰ 4জন ছোৱালী হৈ গ'লে এটা ল'ৰা দি দিয়ক। ক'লে মনুষ্যই অধিকাৰ চলাওক নে ক'লে যে সকলো ঠাইত গৈ হাত আগবঢ়াওক? কি কৰিব লাগিব? অধিকাৰ চলাওক। কওক, অধিকাৰ চলাওক। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰি ক'লে, পুৰুষ আৰু স্ত্ৰী কৰি সেইবিলাকক সৃষ্টি কৰিলে। কওক, নৰ আৰু স্ত্ৰী। আৰু এই 2জন ব্যক্তিক গোটেই পৃথিৱী পৰিচালনা কৰিবৰ কাৰণে কি দিলে? অধিকাৰ দিলে। প্ৰশংসা হওক, হালেলুয়া।
হালেলুয়া। যেতিয়া মই ভাৰতত আহিছিলোঁ অকলে আছিলোঁ, মই প্ৰভু ক'লোঁ এটা আত্মা দি দিয়ক, মই যথেষ্ট হৈ যাব। বিচৰা নাছিলোঁ, মই মোৰ বিবেকত এই বাক্যটো সোমাই আছিলে, পৃথিৱীয়ে দুজন লোককে গোটেই প্ৰজেক্ট দিলে গোটেই পৃথিৱীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। যদি এটা পাই যাম সেইটো যথেষ্ট হৈ যাব। মই সেই একৰ পৰাই সকলোবিলাক বনাই ল'লোঁ। মই কেৱল এইটো বনোৱা নাই, গোটেই পৃথিৱী মই এতিয়া বিয়পি আছোঁ। পৃথিৱীতে মই প্ৰজেক্ট চলাই আছোঁ, গোটেই পৃথিৱী। আৰু এটা যে আছে নেকি, গোটেই পৃথিৱীত মই চলাম পাষ্টাৰ ক্ৰিছৰ বাবে মেণ্টেল হেল্থ বুলি। কেৱল ভাৰততে নহয়, গোটেই পৃথিৱীতে আইনী মতে ঈশ্বৰে এই দুজন লোকক কি ক'লে, পুৰুষ আৰু স্ত্ৰীক, যে গোটেই পৃথিৱীৰ অধিকাৰ চলাওক বুলি ক'লে। ঠিক সেইদৰে যেতিয়া নেকি যীশুৱে শিষ্যবিলাকক পঠালে, এইদৰে কৰিয়েই পঠালে। কেনেকৈ পঠালে? দুজনকৈ পঠালে। মই প্ৰভু কি ক'লোঁ? দুজন, মই আৰু এজন যথেষ্ট। মই ক'লোঁ এজন দি দিয়ক আৰু মই আকৌ আপোনাৰ পৰা নিবিচাৰোঁ। যিটো নেকি মোৰ শেষবাৰ আছিলে, যিটো মই প্ৰভুৰ পৰা কিবা এটা বিচাৰিছিলোঁ, মই সকলোবিলাক উৎপন্ন কৰিলোঁ। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। তেওঁ কি কৰিলে? পুৰুষ আৰু স্ত্ৰী। কওক, পুৰুষ আৰু স্ত্ৰী। পুৰুষ আৰু স্ত্ৰী, পুৰুষ আৰু স্ত্ৰী কিমানজন? আহক আমি আকৌ চাওঁ। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে আৰু তেওঁবিলাকক সৃষ্টি তেওঁ 10,000 পুৰুষ আৰু স্ত্ৰী বনালে। তাৰপিছত চাওক, এজন এটা কৰি চাওক, আজি গোটেই পৃথিৱী তাৰ সাক্ষ্য দিয়ে যে আজি অসংখ্য লোক আছে। সেই দুইজনৰে কি কৰিলে? গোটেই পৃথিৱী অধিকাৰ কৰি ল'লে। কিয়নো এইটোৱেই যি কাৰ্যসূচী বনোৱা হৈছিল। আমাৰ কাৰ্যসূচী এইটোৱে হয়, আমাৰ ক্ষমতা এইটোৱে হয়। প্ৰভুৰ প্ৰশংসা হওক। ক্ষমতা আছে গোটেই পৃথিৱীত অধিকাৰ কৰিবৰ কাৰণে। আপোনালোকৰ ভিতৰত যি ক্ষমতা আছে বহুত অধিক আছে। আপুনি আপোনাৰ অধিকাৰক চিনি পাব লাগিব। সেইটো কাৰণে মই আপোনালোকক ক'লোঁ যে আপোনালোকে মহামানৱ হৈ গৈছে, ব্যক্তি হৈ গৈছে। আপুনি এতিয়া মনুষ্য নহয়, কি হৈ গৈছে? নতুন প্ৰাণী, নতুন সৃষ্টি, উদ্ভাৱন, যিটো নেকি ঈশ্বৰৰ জীৱন আছে, সামৰ্থ্য, ঈশ্বৰৰ বুদ্ধি আছে। হালেলুয়া। আপুনি আন কোনোবা ধৰণে জয় হ'বৰ কাৰণে যদি বিচাৰে, তেন্তে আপুনি কি হয়? আপুনি শূন্য হয়। আপুনি নিজকে নিজে মনুষ্য হিচাপে দেখিবৰ কাৰণে ভুলটোক আপুনি নকৰিব। প্ৰশংসা হওক। হালেলুয়া। তেতিয়া তাহাঁতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিতে তাকে সৃষ্টি কৰিলে। তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সেইবিলাকক সৃষ্টি কৰিলে। তাৰপিছত 28 লগত আছে নহয় জানো? তাৰপাছত আছে ঈশ্বৰে সেইবিলাকক আশীৰ্বাদ কৰিলে। কওক, ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰিলে। তেওঁবিলাকক ক'লে কিছুমান আছে এনেকুৱা কয়, আমি তাত বিয়াত গৈছিলোঁ, আহিলে কেৱল ক'লে আৰু গুচি গ'ল, তাত আমাক চামোচা নিদিলে। কিছুমানৰ আশীৰ্বাদ কেৱল সেই চামোচাটোকে দেখি পায়, কিন্তু ইয়াত বাইবেলে কৈছে ঈশ্বৰে তেওঁবিলাকক আশীৰ্বাদ কৰিলে আৰু তেওঁলোকক ক'লে, তেওঁবিলাকৰ হাতত কিবা এটা নিদিলে, তেওঁবিলাকলৈ ক'লে। কওক যে ঈশ্বৰে কয় যে এই মণ্ডলীলৈ গ'লেও একো খাবলৈ নাপায়। পানীও এনেকুৱা পায় যে শাৰী পাতিব লাগে, যে এটাই তাত ডবা আছে। কিয়নো পানী আৰু এই খোৱাত যি আশীৰ্বাদ নাই, কিন্তু আশীৰ্বাদ ইয়াত আছে, য'ত মই আপোনালোকক বাক্য কওঁ। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। ঈশ্বৰে তেওঁবিলাক আশীৰ্বাদ কৰিলে আৰু তেওঁলোকক ক'লে। মই আপোনালোকক ক'লোঁ যে আপোনালোক মহামানৱ হয়। প্ৰভুৰ প্ৰশংসা হওক। আপোনালোকক কি দিলোঁ? আশীৰ্বাদ। কওক যে গোটেই পৃথিৱীত আপোনালোক অধিকাৰ কৰিব পাৰে। আপোনালোকে কওক আমেন। আপোনালোকক কি কৰিছোঁ? আশীৰ্বাদ দিছোঁ, যিটো নেকি চামুচতকৈ ডাঙৰ হয়, পানীতকৈ ডাঙৰ হয়। কিয়নো বাইবেলত এইদৰে যি আশীৰ্বাদ কৰা হৈছিল, তেওঁবিলাকক ঈশ্বৰে আশীৰ্বাদ দিলে আৰু ক'লে যে তোমালোকে বহু বংশ হোৱা। ওচৰত থকাজনক কওক, বহু বংশ হোৱা। ইয়াত আমোদজনক কথা কি হয় আপোনালোকে জানেনে? ঈশ্বৰে তেওঁবিলাকক প্ৰথম কথা কোৱাটো কি আছিলে মনুষ্যলৈ, আপোনালোকে জানেনে? বহু বংশ হোৱা। এইটো যি নেকি প্ৰথমে যিদিনা ক'লে যে বহু বংশ হোৱা, আৰু এইটো অসংখ্য আমাৰ কাৰণে সাধাৰণ হৈ গ'ল আজি। কিন্তু চাওক, প্ৰথম দিনাই কৈ দিলে কোডৰাবা। তাৰপিছত তেওঁবিলাকে ভাবিছিলে যে আমি মনুষ্যক নিৰ্মাণ কৰোঁ। ঈশ্বৰে মনুষ্যবিলাকক
হেল্ল' চালোঁ নহয় জানো, আকৌ চাম নেকি? আকৌ চাব লাগে, চাব লাগিব। কিছুমান এতিয়া সজাগ হৈছে। পাছে ঈশ্বৰে ক'লে, আমি নিজৰ প্ৰতিমূৰ্তিৰে দৰে আমাৰ সাদৃশ্যৰে মানুহ নিৰ্মাণ কৰোঁ। সেইবিলাকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিৱীত বগাই ফুৰা সকলো জন্তুৰ ওপৰত অধিকাৰ চলাওক। তেওঁ কি কৰিলে? ঈশ্বৰে নিজৰ বিবেকত মনুষ্যক নিৰ্মাণ কৰিলে। তাতে ঈশ্বৰে নিজৰ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাকে সৃষ্টি কৰিলে। যেনেকৈ ঈশ্বৰে কি কৰিলে? মনুষ্যৰ আত্মা উৎপন্ন কৰিলে। আৰু মনুষ্যবিলাকক লাগে যে মনুষ্য শৰীৰ হয়, কিন্তু ঈশ্বৰৰ অনুসাৰে এইটো নহয়। ঈশ্বৰ কি হয়? আত্মা হয়। মনুষ্য, আপোনালোকে বাইবেল যদি পঢ়িব, আপোনালোকে বিমূৰত পঢ়িব পাৰে যে ঈশ্বৰে ইয়াতো মনুষ্য বনালে, দ্বিতীয় অধ্যায়তো মনুষ্য বনাইছে। ঈশ্বৰে 2 বাৰ মনুষ্য বনাইছে নেকি? প্ৰথমবাৰ যিটো কাৰ্য চলি আছিলে, সেইটো কিহৰ চলি আছিলে? আত্মা। প্ৰথমে কি কৰিছিলে? ভাবিলে যে মই মনুষ্য বনাম। সেইমতে তেওঁ 27 পদত কি কৰিলে? ঈশ্বৰে নিজৰ সাদৃশ্যৰে মনুষ্যক উৎপন্ন কৰিলে। 26ত কি কৰিলে? তেওঁ ভাবিলে, আৰু 27ত কি কৰিলে? মনুষ্য উৎপন্ন কৰিলে আত্মাৰে। আৰু মনুষ্য কি হয়? আত্মা হয়। প্ৰশংসা হওক। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে। তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সেইবিলাকক সৃষ্টি কৰিলে। তাৰ পাছত 28, পাছে ঈশ্বৰে সেইবিলাকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে সেইবিলাকক ক'লে, তোমালোক বহু বংশ। প্ৰথমে কৈ দিলে কড্ৰাবা। কড্ৰাবা আমাৰ বাবে কি হয়? সাধাৰণ হয়। কওক, কড্ৰাবা আমাৰ বাবে সাধাৰণ হয়। প্ৰথম দিনৰে পৰা কি শুনিলে? কড্ৰাবা। আপোনালোকে ক'ব পাৰে যে পালক, এতিয়াতো আপুনি ক'লে আমি মহামানৱ হয়। ঠিক আছে, আৰু ক'ব পাৰে ঠিক আছে, কিন্তু মহামানৱ হয়, কিন্তু এইটো যি মহামানৱ, এইটো হোৱাৰ আগতে যি নেকি মনুষ্য কি হৈ গ'লে, ইয়াৰ পৰি যোৱা মনুষ্যৰ শৰীৰটো বনোৱা নাছিল, কি হয়? পাপ কৰিব পৰাই নাছিল। বুজি পাই গৈছে নহয় জানো? এইটো যি মনুষ্য পতন হোৱাৰ আগতে কাৰ্যসূচীটো হয়। ভাল কাৰ্যসূচী আছিলে, তাত মহামানৱতাটো নিশ্চয় থাকিবই। প্ৰভুৰ প্ৰশংসা হওক। এই কাৰ্যসূচীটো বেয়া নহ'ব, কিয়নো এই কাৰ্যক্ৰমটো কাৰ তাত আছিল? ঈশ্বৰৰ প্ৰকৃত সঁচা কাৰ্যসূচীত আছিলে। কি হয় প্ৰকৃত আঁচনিত? কিমানে মোৰ কথা বুজি পাইছে? এইটো নেকি দুনাই হ'বলগীয়া মহামানৱৰ আঁচনি, যিটো প্ৰথমে এইটো হৈ গৈছিল। তাৰ মানে আমাৰ বাবে বহুবংশ হোৱাটো কি হয়? স্বাভাৱিক হয়। যদি আপুনি হৃদয়েৰে ঈশ্বৰৰ সেৱা কৰে, তেন্তে আপুনি বহুবংশ হ'ব। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। আমাৰ বাবে বৃদ্ধি হোৱাটো স্বাভাৱিক হয়। কওক, আমাৰ বাবে বৃদ্ধি হোৱাটো স্বাভাৱিক হয়। বৃদ্ধি হ'বৰ কাৰণে হওঁ, মই সংখ্যাত বৃদ্ধি হ'বৰ বাবে হওঁ, মই বিস্তাৰ হ'বৰ কাৰণে হওঁ, আৰু শ্ৰেষ্ঠ হ'বৰ কাৰণে হওঁ। এই যি মোৰ কাৰ্যক্ৰম হয়, এইটোৱেই যি মোৰ কাৰ্যক্ৰম হয়। বাক্যত আছে, প্ৰথম শব্দ কি আছিলে? ৰাবা। ভাবি চাওক, প্ৰথম কৰ আপোনালোকক কি দিছে? ৰাবা। প্ৰভুৰ প্ৰশংসা হওক। কি ক'লে? বহু বংশ হোৱা, সংখ্যাত বৃদ্ধি হোৱা আৰু শ্ৰেষ্ঠ হোৱা। হৈ যাওক, শ্ৰেষ্ঠ হৈ যাওক। কি হৈ গৈ আছে? শ্ৰেষ্ঠ হৈ গৈ আছে, নহয় জানো? জংঘলত আছিলে, আৰু তোমালোকে ভাল ভাল বস্তু বনাই গৈ আছে, কিমান শ্ৰেষ্ঠ হৈ গৈ আছে। এই মনুষ্য এতিয়া কি হৈছে? পতিত হৈ আছে। এই কাৰণে ঈশ্বৰে কি বনাবলগীয়া হৈছিল? মহামানৱ। জানিছিলে যে এই পতিত হোৱা লোকবিলাক আৰু অধিককৈ পতিত হৈ গৈ থাকিব। এইবিলাক কিমান পতিত হৈ গৈছে। চুবুৰীয়াবিলাকক প্ৰতাৰিত কৰে, কোনো একো পাৰ্থক্য নাই। কিছুমানেতো নিজৰ পালককে প্ৰতাৰিত কৰে, কিছুমানে মণ্ডলীকে প্ৰতাৰিত কৰে। তেওঁবিলাকে ইমান পতিত হৈ গৈছে, কিন্তু আমি জানো আমি কলৈ গৈ আছো। ধন্যবাদ যে আমি মহামানৱ হয়। প্ৰভুৰ প্ৰশংসা হওক। কওক, মই মহামানৱ হওঁ। মই মহামানৱ হওঁ। প্ৰথম শব্দ কি কৈছিলে? বহু বংশ। ৰাবা। মই মিছাটো কোৱা নাই নহয়। আপোনালোকে চাওক, প্ৰথমে কি ক'লে? তেওঁ কৈ দিলে ৰাবা। এইটো কৰিব নোৱাৰোঁ, তেন্তে আমি কি আৰু কি কৰিম? এইটো কৰিবই লাগিব। এইটো আমাক প্ৰথমবাৰে কোৱা হৈছিলে, আৰু আমাৰ ভিতৰত পৰ্যাপ্তভাৱে সোমাই আছে। সংখ্যাত বৃদ্ধি হ'ব পাৰোঁ, আৰু বিস্তাৰ হ'ব পাৰোঁ, আৰু শ্ৰেষ্ঠ হ'ব পাৰোঁ। প্ৰশংসা হওক। আৰু এইটোৱে কাৰণ হয় যে আপুনি নিজকে নিজে 24 ঘণ্টা এইটো তথ্য দি থাকে। গৌৰৱ
নকওক যে পালক আমাৰ মাত্ৰ 2টা হাতহে আছে, গোটেই পৃথিৱীলৈ কেনেকৈ কৰিম, মোৰ 2টা ভৰি আছে, মই গোটেই পৃথিৱীলৈ কেনেকুৱা কৰিম, মই এই যুদ্ধ কেনেকৈ যুঁজিম। আপুনি ঠিকেই কৈছে, যুদ্ধখন হাৰ মংগল নহয়, যুদ্ধখন হাৰ মংগল নহয়। যুদ্ধ কেনেকৈ আমি যুঁজিম, আমি সোনকালে যাম ইফিচিয়া 6 অধ্যায় 17 পদত, তোমাৰ টকৈ আৰু তৰোৱাল লৈ লোৱা। হয়, এইটো মংগল হাৰৰ যুদ্ধ নহয়, আপোনাৰ হাত ভৰিৰে নহয়, এইটো যুদ্ধ কিহৰ হয়, আপোনাৰ মুখেৰে কোৱা বাক্যৰ দ্বাৰা। প্ৰভুৰ প্ৰশংসা হওক। কথা এইটো যে আপুনি যলৈকে যায় আপোনাৰ মুখ আপোনাৰ লগত যায়। হালেলুয়া। পৰিত্ৰাণৰ টকৈ আৰু আত্মাৰ তৰোৱাল, এইটো যি বাক্য আপোনাৰ কোৱা হৈছে ইয়াক। পালকে আমাক কৈছিলে যে ৰেহমা সেইটো বাক্য যিটো নেকি আপুনি আৰু মই কওঁ, যিটো নেকি ঈশ্বৰে কৈছে, যিটো আপুনি ঈশ্বৰৰ বাক্য কয়, সেইটো কি হয়, আত্মাৰ তৰোৱাল হয়, গৌৰৱ। পিছে আপোনালোক সেইটো কি হয়, আত্মাৰ তৰোৱাল। যুদ্ধ কাৰ হৈছে, আত্মাৰে, আৰু অস্ত্ৰ কেনেকুৱা লাগিব, আত্মাৰে লাগিব। এইবিলাকৰ দ্বাৰা যুঁজিব নোৱাৰিব। প্ৰভুৰ প্ৰশংসা হওক। আপোনাক লাগিব আত্মাৰ তৰোৱাল, আৰু সেই আত্মাৰ তৰোৱাল কি হয়, আপোনাৰ মুখৰ পৰা ওলোৱা বাক্য। প্ৰভুৰ প্ৰশংসা হওক। আপুনি মনে মনে থাকিব নোৱাৰে, আপুনি কি কৈছে, ঈশ্বৰৰ বাক্যক আপুনি কৈছে। হালেলুয়া, হালেলুয়া, হালেলুয়া। যদি আপোনাৰ ওচৰত থকা জনে কয় যে তেওঁ মণ্ডলীলৈ নাহিব, যীশুখ্ৰীষ্ট ইয়াৰ কাৰণে বেজ দিছে, সকলো বস্তুবিলাকক মই কাটিছোঁ যিবিলাক নেকি তেওঁক এই মণ্ডলীলৈ আহিবৰ কাৰণে বাধা দি আছে নামত। হালেলুয়া। কি কৰিবৰ কাৰণে আৰম্ভ কৰি দিলে, আত্মাৰ তৰোৱাল। প্ৰভুৰ প্ৰশংসা হওক। আপুনি মনটো বনাই লৈছে যে আপুনি সংখ্যাত বৃদ্ধি হৈ দেখুৱাব লাগিব। খাইছে, বুজি পাই গৈছে আপোনালোক। আপুনি স্বৰূপে ঈশ্বৰৰ সন্তান হয়, তেন্তে আপুনি সংখ্যাত বৃদ্ধি হৈ দেখুৱাব পাৰিব লাগিব, বৃদ্ধি হৈ দেখুৱাব পাৰিব লাগিব, শ্ৰেষ্ঠ হৈ দেখুৱাব পাৰিব লাগিব। ভিতৰত কি আছে, সেই ঈশ্বৰৰে DNA আছে। প্ৰভুৰ প্ৰশংসা হওক। আপুনি স্কুল গৈছিলে বা যোৱা নাছিলে, তাৰ পূৰ্বে আপোনালোকক শিকাই দিয়া হৈছিলে যে আপোনালোকৰ সংখ্যাত বৃদ্ধি হ'ব লাগিব, বিস্তাৰ হ'ব লাগিব, আৰু শ্ৰেষ্ঠ হ'ব লাগিব। প্ৰভুৰ প্ৰশংসা হওক। শুনিছে আপোনালোক? নক'ব যে পালক আমি পঢ়া লিখা নহয়, আমাৰ 40 বছৰ বয়স বেছি হৈ গ'ল। নহয় নহয় নহয়, এইটো আপোনালোকৰ ভিতৰত স্কুল যোৱাৰ পূৰ্বে কাৰ্যক্ৰম দিয়া হৈছিলে। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া, হালেলুয়া। স্কুলত গৈ আপোনালোকৰ নাক কাণ অহা নাই, স্কুলত গৈ আপোনালোকে মনুষ্য হ'বৰ কাৰণে শিকা নাই। মনুষ্য হৈ জন্ম হৈছিলে, আপুনি স্কুলত গৈ সেইটো ভাষা শিকি ল'লে, আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, মেথ এইবিলাক শিকি লৈছে। কিছুমান বস্তু আপোনালোকলৈ স্বাভাৱিক আছিল, আৰু এইবিলাকেই যি আপোনালৈ স্বাভাৱিক হয়। সংখ্যা এইটো আপোনালোকৰ ভিতৰত আছে। প্ৰভুৰ প্ৰশংসা হওক। এইটো মোৰ ভিতৰত আছে, এইটো মোৰ কাৰ্যক্ৰম হয়। টিভি আপোনালোকক দেখুৱাই যে নহয় এইটো তোমাৰ দ্বাৰাই নহ'ব বুলি, আপোনাক কৈছে যে তোমালোকে আগবাঢ়িব নোৱাৰা। তোমালোকে কি ক'ব লাগিব যে মোৰ কাৰ্যক্ৰম কি হয়, সংখ্যাত বৃদ্ধি হোৱা, বিস্তাৰ হোৱা, আৰু শ্ৰেষ্ঠ হোৱা। প্ৰশংসা হওক। হালেলুয়া। যিকোনো নেতিবাচক কথা বিবেকত সোমোৱাৰ পৰা বাধা দিব পাৰে। পাই গ'ল আপোনালোক। আমালৈ এইবিলাক কি হয়, কাৰ্যক্ৰম হয়। আপুনি মিলিটাৰীত আছে, তেন্তে আপোনালোকে প্ৰতিজন মিলিটাৰীক মই বচাম। আপুনি ইঞ্জিনিয়াৰিং কলেজত আছে, তেওঁ ক'ব পাৰে যে মই এই প্ৰতিজনক ইয়াত থকাবিলাকক বচাম। ক'ত লৈ যাম, মই স্বৰ্গলৈ। কাৰ্যক্ৰম আছে, সেইটো এইবিলাকতকৈ ডাঙৰ হয়। প্ৰভুৰ প্ৰশংসা হওক। কিমানে মোৰ লগত আছে, তেওঁবিলাকৰ কাৰ্যক্ৰম কি হয়, নষ্ট হোৱা। আমাৰ কাৰ্যক্ৰম কি হয়, বৃদ্ধি হোৱা আৰু বিস্তাৰ হোৱা। প্ৰভুৰ প্ৰশংসা হওক। হালেলুয়া। এইবিলাকে আমাক ৰখাব নোৱাৰে। কওক যে কোনো মনুষ্যই আমাক ৰখাব নোৱাৰে। মনুষ্যই আমাক ৰখাব নোৱাৰে, কিয়নো এই কাৰ্যক্ৰম কোনে আমাক দিছে, ঈশ্বৰে দিছে। কোনো মনুষ্যই মোক ৰখাব নোৱাৰে, কোনো মনুষ্যই মোক ৰখাব নোৱাৰে। এই কাৰ্যক্ৰম মোক ঈশ্বৰে দিছে। প্ৰশংসা হওক। কওক পৰভাষাত, কওক অন্য ভাষাত কওক। হালেলুয়া। চিঞৰ, গৌৰৱ, गौरव सिंह। अगर आप पहली बार आए तो हम आपका स्वागत करना चाहेंगे। खड़े हो सकते हैं अगर पहली बार आए। कौन आया पहली बार? खड़े हो सकते हैं। वाह, जोर से ताली बजा के इनका स्वागत करेंगे।
और जोर से बजा सकते हैं। थैंक यू, थैंक यू, थैंक यू। हमें खुशी है कि आप यहाँ आए हैं। यीशु को ग्रहण करके जरूर जाइएगा। प्रेज द लॉर्ड। सही ना, खड़े हो जाइए। इस प्रार्थना को मेरे साथ कीजिए ताकि आप भी क्या हो जाए, परमेश्वर की संतान बन जाए और परमेश्वर के द्वारा चलाए जा सके। तो इस प्रार्थना को मेरे पीछे कीजिएगा। बोलिए, हे प्यारे पिता, मैं विश्वास करता हूं यीशु मसीह में, जीवित परमेश्वर के पुत्र में। मैं विश्वास करता हूं कि वो मुझे बचाने के लिए क्रूस पर मरा और परमेश्वर ने उसे तीसरे दिन मरे हुए में से जिंदा किया और वो आज जीवित है। आज मैं अपने मुंह से घोषणा करता हूं कि यीशु मसीह जीवित परमेश्वर का पुत्र मेरा प्रभु है, मेरा स्वामी है। आज से मैं बच गया हूं। आज से मैं परमेश्वर की संतान हूं। शैतान का मेरे अंदर अब कुछ भी नहीं है। मेरे अंदर परमेश्वर का जीवन है। प्रभु यीशु के नाम में आमीन। जोर से ताली बजा सकते हैं इनके लिए। बैठ सकते हैं, आप बैठ सकते हैं। ये समय अपनी भेंट, अपना दशमांश, अपनी पार्टनरशिप देने का रीशा तेलेबा। ओ पिता, धन्यवाद, धन्यवाद सारी आशीषों के लिए। तो कितना दयालु है। हे, पिता तेरा धन्यवाद सारी आशीषों के लिए। प्रभु तेरा धन्यवाद विनती सुनने के लिए। पिता तेरा धन्यवाद सारी आशीषों के लिए। प्रभु तेरा धन्यवाद विनती सुनने के लिए। न मांगा आपने दिया, प्यार इतना मुझे किया। उत्तम आशीषों से मुझको तृप्त किया। ओ न मांगा आपने दिया, प्यार इतना मुझे किया। उत्तम आशीषों से मुझको तृप्त किया। न मांगा फिर भी दिया, जितना मुझे किया। उत्तम आशीष से मुझको तृप्त किया। पिता तेरा धन्यवाद हे सारी आशीषों के लिए। प्रभु तेरा धन्यवाद विनती सुनने के लिए। ओ पिता तेरा धन्यवाद सारी आशीषों के लिए। प्रभु तेरा धन्यवाद विनती सुनने के लिए। तू कितना दयालु है, कितना दयालु तू है मेरे पिता। मांगने से पहले तूने मुझको दिया। कितना दयालु है ओ मेरे पिता। मांगने से पहले तूने मुझे सब कुछ दिया। तूने मुझको दिया। कितना दयालु तू मेरे पिता। मांगने से पहले तूने मुझको दिया। पिता तेरा धन्यवाद सारी आशीषों के लिए। प्रभु तेरा धन्यवाद विनती सुनने के लिए। पिता तेरा धन्यवाद सारी आशीषों के लिए। प्रभु तेरा धन्यवाद विनती सुनने के लिए। पिता तेरा धन्यवाद। हालेलुया, प्रेज द लॉर्ड। धन्यवाद देते हैं परमेश्वर
इस भेंट को लाने का अनुग्रह अवसर देने के लिए। भेंट आपके आत्मा के द्वारा पवित्र। धन्यवाद। जैसे हमने दिया इसकी बड़ी हुई फसल हम तक आ रही है यीशु मसीह के नाम में। हाँ प्रभु, हम भेंटों के ऊपर आशीषों का आह्वान करते हैं, बढ़ोतरी का नियम बोलते हैं आपके राज के विस्तार के लिए, और इस प्रार्थना को प्रभु यीशु के नाम में मांगते हैं। आमीन। प्रेज द लॉर्ड। कुछ अनाउंसमेंट्स हैं जो बहुत जरूरी हैं। सबसे पहला है लीडर बन जाइए। पढ़ सके लीडर बन जाइए, एक बार काफी है, सही है। उसके बाद हमारा क्या है, हीलिंग स्ट्रीम का प्रोग्राम, जो ताली बजा सकते हैं। एंड वी हैव द बैनर। कैन आई हैव द बैनर प्लीज? ओके, सो ये बैनर है जो हम चाहते हैं कि हम जगह जगह पर लगाएं। तो ये उपलब्ध है केवल 50 रुपए, सही है ना? महंगा है क्या? प्लास्टिक का बैनर है, कागज नहीं है। सो इसको खरीदिए और इसको लगाइए, अपने घर पे लगाइए, जहाँ दुकान है वहां लगाइए, पर ध्यान रखिए कहाँ लगाइए। बीएमसी के नियम जान लीजिए। क्या जान लीजिए? बीएमसी के नियम, समझ गए? तो खैर अच्छी बात ये है कि बारिश हो रही। क्या हो रही? तो कहना क्यों लगाया? छींटे बहुत आती इसलिए लगाया। तो बुद्धिमानी, सही है। सारी चीजें सोच समझ के बनाइए। तो इसको खरीदिए, लगाइए, सही। अपना नंबर भी आप लिख सकते हो ताकि लोग आपको फोन कर पाएं और आप रजिस्ट्रेशन करा पाओ। पर ऐसे 500 बैनर हमारे पास हैं और मैं चाहता हूं हर सेल इसी हफ्ते में 10 बैनर खरीदे और उनको लगाए और हमें बताए कि हम कहाँ लगाने वाले। पहले डिस्कस कीजिए, पास्टर मैं यहाँ लगाने वाला हूँ, सही। और बुद्धिमानी से लगाइए ताकि आप बीएमसी के लफड़े में ना फंसे। समझ रहे हैं सर? पर ऐसे 500 बैनर, इनको फॉलो अप भी कीजिए कि वहां पर लगे हुए हैं। जहां लगा रहे हैं वहां ध्यान दीजिए कहाँ कर रहे हैं, सही है, ताकि ये तब तक बने रहें। और अगर वहां से हट जाए दूसरा खरीदिए और लगाइए, क्योंकि आपको नहीं पता केवल ये बैनर ही चिल्ला चिल्ला के हवा में क्या बोल रहा है, चंगाई चंगाई और चंगाई। हम हवा को क्या कर रहे हैं? शुद्ध कर रहे हैं। प्रेज द लॉर्ड, हालेलुया। अब तो याद रहेगा ना, बुद्धिमान है ना, जब भी वचन जा रहा है वो क्या कर रहा है? शुद्धिकरण। हवा भी क्या हो रही है? साफ। हमारे साथ प्रार्थना कीजिए। प्रार्थना रात को हम 11 से 12 1 घंटा प्रार्थना करते हैं। हमारे साथ जुड़िए। सुबह 7:30 बजे, शाम को 4:30 बजे और रात को 11 बजे। अगर आपने फाउंडेशन स्कूल नहीं किया है तो आज ही कीजिए ताकि सही जानकारी आपको मिल जाए। सेल सिस्टम के पार्ट नहीं है, बन जाइए ताकि और सही जानकारी आपको मिल जाए। पार्टनरशिप नहीं करते हैं तो सही पार्टनरशिप कीजिए ताकि आपके पैसे को पता हो कि पैसा खाने के लिए नहीं है, पैसा परमेश्वर की आराधना करने के लिए। हालेलुया। आरओआर डिस्ट्रीब्यूशन, हमने कहा 1000 रैप्सोडी आप बांटेंगे। हम आपको क्या दे रहे हैं? ये गिफ्ट। कोशिश कीजिए ये पाने की, मत कहिए थोड़े बुद्धिमान बनिए। हम आनंद के लिए कर रहे हैं तो मत तो अरे क्यों मैं मेहनत करूं। मेहनत कीजिए, मेहनत कीजिए। जो भी हम आपसे कहें वो कीजिए। आप कहें और कुछ ना करें, सही पकड़े, और कुछ मत करो, यही करो। प्रेज द लॉर्ड, हालेलुया। बिल्कुल सही पकड़े। खड़े होंगे, परमेश्वर का धन्यवाद देंगे, अपने हाथों को उठाकर परमपिता का प्रेम, यीशु मसीह का अनुग्रह और पवित्र आत्मा की सहभागिता हमारे साथ सदा के लिए बनी रहेगी, यीशु मसीह के नाम में, आमीन। निश्चय मलाई और करुणा सदा मेरे जीवन में निवास करेगी और मैं सदा के लिए परमेश्वर के घर में निवास करता रहूंगा, प्रभु यीशु मसीह के नाम में, आमीन। पड़ोसी बोलिए आनंद मनाओ और फूलो फलो। Subscribe to our channel, hit the bell icon, like, comment and share. Thank you and God bless you.